আজি আমি এটা নতুন টপিক ডিসকাস কৰিম এটো হৈছে সামাজিকৰণ সোশিয়েলাইজেশন এতিয়া সামাজিকৰণ আৰু সমাজৰ লগত এটা নিবিড় সম্পৰ্ক আছে এটো আমি জানিছো আগৰ ডিসকাশনত এতিয়া সামাজিকৰণ মানে কি এতিয়া সামাজিকৰণৰ বিষয়ে আমি অলপ বিতংভাৱে জানিলো এতিয়া সামাজিকৰণ এনে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে এজন জীৱিত ব্যক্তিক সমাজলৈ সামাজিক প্ৰাণী হিচাপে গঢ় দিয়া যায় It was a process with the help of which living organism is changed into a social being. এজন জীৱিত ব্যক্তিক যেতিয়া আমি সমাজলৈ সামাজিকভাৱে আমি গঢ় দিওঁ তাকে সামাজিকৰণ বুলি আমি ক'ব পাৰো আৰু এটা এইটো প্ৰচেছটো এটা নিৰন্তৰ প্ৰক্ৰিয়া এইটো এটা ফাংশনিং অফ সোসাইটি সমাজৰ এটা ফাংশন হিচাপে আমি ধৰিব পাৰো কাৰণ কি সামাজিকৰণ সমাজৰ এটা গুৰুত্বপূৰ্ণ অংগ সমাজৰ যদি অস্তিত্ব যদি আমি ৰাখিব লাগে তেতিয়া হলে সামাজিকৰণ প্ৰচেছটো আমি চলাই যাব লাগিব এতিয়া প্ৰত্যেক সমাজতে সামাজিকৰণৰ বিভিন্ন মেথড আৰু টেকনিক্স আছে যাৰ জৰিয়তে এজন ব্যক্তিক তেওঁৰ পাৰ্সোনালিটি ডেভেলপমেন্ট কৰাত তাৰ লগতে তেওঁলোকক ভ্যালুজ সেই সমাজৰ নিয়ম নীতি আচাৰ ব্যৱহাৰ যিমতে চলিব লাগিব সেইখিনি তেওঁলোকক প্ৰত্যেক সমাজত শিকোৱা যায় আৰু সেই যিবিলাক তেওঁলোকক শিকোৱা যায় যিবিলাক টেকনিক্সৰ জৰিয়তে নাইবা তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ কাৰণে যিখিনি তেওঁলোকে স্টেপস লয় সমাজ এখনে সেই স্টেপস খিনিকে আমি সামাজিকৰণ বুলি ক'ব পাৰো ইকাৰণে সামাজিকৰণ আসলকে আমি ক'ব যদি যাও তেতিয়া এটা প্ৰসেস বুলি ক'ব পাৰিম লাৰ্নিং ৰুলস habits and values of a group to which a person belong আমি এই কাৰণে ক'ব গলে সামাজিকৰণ আসলকে সেই ভ্যালুজ খিনি হ'ব নৰ্মস খিনি হ'ব মানদণ্ড হ'ব পাৰে আৰু অভ্যাস যোনটো নিৰ্দিষ্ট সমাজত এজন ব্যক্তি যেতিয়া নিৰ্দিষ্ট সমাজত বসবাস কৰিব এই বসবাস কৰোতে তেওঁ কিছুমান নিয়ম নীতি ফলো কৰিব লাগিব সেই নিয়ম নীতিৰ মাজেৰে তেওঁ সৰুৰ পৰা এজন ব্যক্তিক গঢ় দিয়া হয় যেনে এজন যেতিয়া এজন শিশু এটা পৰিয়ালত জন্ম হয় এই জন্ম হোৱাৰ লগে লগে তেওঁ কিছুমান নিৰ্দিষ্ট নিয়মৰ মাজেৰে তেওঁ ডাঙৰ কৰা যায় তেওঁ কেনেকৈ চলিব লাগিব তেওঁ পৰিয়ালৰ লগত বেলেগ সদস্যৰ লগত তেওঁ কেনে কথা ক'ব লাগিব নাইবা সমাজৰ অন্য ব্যক্তিৰ লগত তেওঁ কেনেকুৱা ধৰণৰ আচৰণ কৰিব লাগিব সেইখিনি আমাক পৰিয়ালৰ পৰা শিকায় তাৰছত হেনেকে পৰিয়াল প্ৰত্যেকটো সমাজতে পৰিয়ালৰ যেনেকে বিশেষ ভূমিকা আছে হেনেকে এই সামাজিকৰণৰ ভূমিকা আছে কাৰণ কি সামাজিকৰণৰ উৎপত্তি পৰিয়ালৰ পৰাই আৰম্ভ হয় আৰু সমাজ বিভেদে সামাজিকৰণৰ প্ৰচেছটো বেলেগ বেলেগ হয়তো কিছুমান সমাজত ইয়াৰ প্ৰচেছ টেকনিকটো বেলেগ হ'ব পাৰে আৰু কিছুমান হয়তো সমাজত ইয়াৰ টেকনিকটো হয়তো বেলেগ হ'ব পাৰে আৰু এই আমি সামাজিকৰণৰ প্ৰক্ৰিয়া এজন ব্যক্তিয়ে তেওঁৰ পৰিবাৰৰ পৰা তেওঁৰ বন্ধুৰ পৰা তেওঁৰ কলিগৰ আৰু হয়তো অন্য গোটৰ পৰাও শিকিব পাৰে ইকাৰণে এইটো এনেকুৱা এটা প্ৰচেছ যোনটো এজন শিশুৱে জন্মৰ পৰাই পৰ্যায়ক্ৰমে এটা ষ্টেপৰ পৰা এটা ষ্টেপ পৰ্যায়ক্ৰমে তেওঁ শিকি আছে হয়তো এটা নিৰন্তৰ প্ৰক্ৰিয়া বুলি আমি ক'ব পাৰো কাৰণ কি প্ৰত্যেক সময়ে সময়ে আমি কিছুমান নতুন নতুন বস্তু শিকিছো নতুন নতুন বস্তু আমি জীৱনত আহৰণ কৰিছো সেই আহৰণ কৰাখিনি যোনখিনি সমাজত থাকি আমি আহৰণ কৰিছো তাকে আমি সৰল অৰ্থত সামাজিকৰণ বুলি আমি ক'ব পাৰো সামাজিকৰণে এজন ব্যক্তিক সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়ে এখন সমাজৰ যি সংস্কৃতিৰ মানদণ্ড সেই মানদণ্ড ৰক্ষা কৰাৰ ক্ষেত্ৰতো সামাজিকৰণৰ বিশেষ ভূমিকা আছে এতিয়া সামাজিকৰণ হৈছে এক প্ৰক্ৰিয়া যোনটো মই কৈছিলো যাৰ জৰিয়তে জীৱিত জীৱক সামাজিক সত্তালৈ পৰিৱৰ্তন কৰে এজন লিভিং অৰ্গানিজম যেতিয়া তেওঁ সামাজিক সত্তালৈ যদি আনিব লাগে তেওঁ যদি আমি সোশ্যাল কৰিব লাগে এজ এ সোশ্যাল বিং আমি জানো যে মানুহ ম্যান ইজ এ সোশ্যাল বিং আমি সমাজত থাকি বসবাস কৰিব লাগিব আৰু যেতিয়া এজন ব্যক্তিক সমাজৰ হিতৰ বাবে আমি যেতিয়া তেওঁ পৰিৱৰ্তন কৰিম তেতিয়া সমাজৰ সামাজিক প্ৰাণী হিচাপে যেতিয়া আমি গঢ় লম এই যোনটো গঢ়া টেকনিকটো যোনটো প্ৰচেছটো সেই প্ৰচেছটোকে আমি সামাজিকৰণ বুলি ক'ব পাৰো এইটো এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে যুৱ প্ৰজন্মই প্ৰাপ্তবয়স্কৰ ভূমিকা যিটো পৰৱৰ্তী সময়ত পালন কৰিব লাগিব তাৰ বিষয়ে জ্ঞান আহৰণ কৰে এজন যুৱকে যেতিয়া তেওঁ প্ৰাপ্তবয়স্ক হৈ যাব যেতিয়া তেওঁ সমাজৰ প্ৰতি যি দায়িত্ব থাকিব তেওঁ কেনেকৈ চলিব লাগিব হয়তো তেওঁ কাৰ লগত কেনেকৈ কথা ক'ব লাগিব সমাজত কাৰ লগত কেনেকৈ চলিব লাগিব তেওঁ কেনেকৈ মেইনটেইন কৰিব নিজৰ ডিগনিটিটো তেওঁৰ ষ্টেটাসটো হয়তো তেওঁ সদস্যসকলৰ গ্ৰুপৰ যি নিয়ম কেনেকৈ মানি চলিব লাগিব সেইখিনি মানি চলিবলৈ সামাজিকৰণৰ অত্যন্ত বিশেষ ভূমিকা আছে এইটো এজন ব্যক্তিৰ জীৱনৰ এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু ই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অব্যাহত থাকে
যেহেতু নিৰন্তৰ প্ৰক্ৰিয়া, কাৰণ কি সামাজিকৰণ কেতিয়াও এটা ষ্টেজত গৈ বন্ধ নহয়, ইয়াৰ নিৰন্তৰ প্ৰক্ৰিয়া। কাৰণ কি বয়স অনুযায়ী আমি শিকি থাকিম, হয়তো আমাৰ বাল্য সময়ত চাইল্ড ষ্টেজত সেইটো সামাজিকৰণৰ সেইটো প্ৰচেছটো বেলেগ হ'ব পাৰে, আৰু যেতিয়াই এজন ব্যক্তি যেতিয়া তেওঁৰ বয়স হৈ যিমানে আগুৱাই যাব, তেওঁৰ তেতিয়া সেইটো সামাজিকৰণৰ সেইটো সময়ৰ লগে বেলেগ হ'ব, হয়তো তাৰপিছত তেওঁ নতুন হাই লেভেলৰ কিছুমান ছ'চিয়েল ভেলুজ তেওঁ ফ'ল' কৰিব লাগিব পাৰে। সেইকাৰণে সামাজিকৰণ আমি কেতিয়াও মানে এটা জেগাত ষ্টপ হ'ব নোৱাৰে, এইটো নিৰন্তৰ প্ৰক্ৰিয়া বুলি কৈছে, আৰু প্ৰজন্মৰ পৰা প্ৰজন্ম এইটো অব্যাহত থাকিব। এইটো কেতিয়াও এটা প্ৰজন্মলৈ যে সীমিত সেনেকুৱা নহয়, ইয়াৰ এইটো জেনেৰেশ্যনৰ পৰা ওৱান জেনেৰেশ্যন ছ'চিয়েলাইজেশ্যন টেকনিকছখিনি, যিখিনি ভেলুজ, যিখিনি নৰ্মছ, সেইখিনি আমি এটা প্ৰজন্মৰ পৰা আৰু এটা প্ৰজন্ম এইটো অব্যাহত থাকিব। তাৰ লগতে প্ৰতিখন সমাজে ইয়াত জন্ম হোৱা প্ৰতিটো শিশুৰ পৰা এজন দায়িত্বশীল সদস্য বনোৱাৰ প্ৰয়োজনীয়তা সন্মুখীন হয়। আমি জানো যে সমাজে আমাক যেহেতু সামাজিক প্ৰাণী হিচাপে গঢ় দিয়ে, তাৰ লগতো এজন ৰেছপনচিবল মেম্বাৰ অফ দ্য ছ'চাইটি। আমি যেতিয়া সমাজৰ কাৰণে কিবা কাম কৰোঁ, সমাজৰ হিতৰ কাৰণে যেতিয়া কাম কৰোঁ, আমাক সেনেকুৱা ধৰণৰ এজন ব্যক্তি বনাবলৈ সমাজে আগৰ পৰাই চেষ্টা কৰি আছে। শিশুৱে সমাজত প্ৰত্যেক দিশটো আহৰণ কৰিব লাগিব, যাতে তেওঁৰ আচৰণ ওপৰত নিৰ্ভৰ কৰিব পাৰে পিছৰ তেওঁৰ বয়সত। শিশুক সমাজে এনেকে ধৰণে তেওঁক মানে ট্ৰেইনিং দিয়ে, যাতে তেওঁৰ আচৰণসমূহ চব ফালৰ পৰা নিৰ্ভৰ কৰিব পাৰে। কেনেকে তেওঁক সেনেকুৱা ট্ৰেইনিং দিব যাতে তেওঁ আমাৰ ভেলুজখিনি, সমাজৰ যিখিনি নিয়ম নীতি, তেওঁ সেইখিনি নিজৰ ব্যক্তিত্বত আহৰণ কৰিব পাৰিব। আহৰণ কৰাৰ লগে লগে তেওঁ যেতিয়া প্ৰাপ্তবয়স্ক হ'ব, তেওঁৰ ওপৰত সেই সমাজৰ ব্যক্তিসকলে ভৰসা কৰিব জানিব লাগিব। তেতিয়াহে সামাজিকৰণৰ সঁচা অৰ্থত সফল হোৱা বুলি আমি ক'ব পাৰো। তেওঁ গোটৰ নিয়মবোৰ প্ৰাপ্ত কৰিব লাগিব। সেই ব্যক্তিজন নাইবা শিশুজনে he must acquire the norms of the group where he belongs. তেওঁ সেই গোটৰ তেওঁ নিয়মসমূহ তেওঁ নিজৰ জীৱনত আহৰণ কৰিব লাগিব। সেইকাৰণে society must socialize each member so that his behavior must be meaningful in terms of the group norms. সেইকাৰণে সমাজে প্ৰতিজন সদস্যৰ সামাজিকৰণ কৰিব লাগে, যাতে তেওঁ গোটৰ নিয়ম ক্ষেত্ৰত তেওঁ আচৰণ অৰ্থপূৰ্ণ হয়। তেওঁ গোটৰ নিয়ম যিখিনি দিয়া আছে, সেই নিয়মখিনি তেওঁ যাতে মানি অৰ্থপূৰ্ণভাৱে তেওঁ যাতে সমাজৰ বাবে অৱদান দিব পাৰে, সেইটো এটা সমাজৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা, আৰু সেই সমাজে সেই ভূমিকা পালন কৰিবলৈ সামাজিকৰণৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। In the process of socialization, the individual learn the reciprocal response of the society. সামাজিকৰণৰ প্ৰক্ৰিয়াত ব্যক্তিজনে সমাজৰ পাৰস্পৰিক সঁহাৰি শিকে, ইজনৰ পৰা সিজনৰ সহায় সহযোগিতাৰ বিষয়ে সামাজিকৰণে আগৰ পৰাই এজন ব্যক্তিক জন্মৰ পৰাই শিকায়, যাতে সমাজত তেওঁ থাকিব হলে সমাজৰ প্ৰতি ইজনে সিজনৰ প্ৰতি বন্ধুত্ব ভাৱ ৰাখিব লাগিব, আৰু সেই বন্ধুত্ব ভাৱ যদি বনাই ৰাখিব লাগে, তেওঁলোকে পাৰস্পৰিক সম্বন্ধ থাকিব লাগিব, আৰু সেই সম্বন্ধ বনাই ৰাখিবলৈ সামাজিকৰণে এজন শিশু সৰুৰ পৰা শিকায়, যাতে তেওঁ সমাজৰ অন্য ব্যক্তিৰ লগত সম্বন্ধ ৰাখিব পাৰে ভাল কৰি। তাৰপিছত নৱজাতকক কেৱল এটা জীৱ, আৰু সেই সামাজিকৰণে তেওঁক সামাজিক প্ৰাণী হিচাপে গঢ় লৈ উঠে। তেতিয়া এটা কেঁচুৱা নাইবা জন্ম হয়, তেতিয়া তেওঁ একো নাজানে, তেওঁ কেনেকুৱা ধৰণৰ তেওঁৰ আচৰণ, তাৰ বিহেভিয়াৰ, তেওঁ প্ৰথমতে একো নাজানে। কিন্তু যেতিয়া সময় যায়, সময় যোৱাৰ লগে লগে সামাজিকৰণে তেওঁক এজন ব্যক্তি হিচাপে, এজন মানুহ হিচাপে, এজন পুৰুষ হিচাপে তেওঁক গঢ় দিয়ে, যাতে তেওঁ সমাজৰ বাবে তেওঁ নিজৰ কন্ট্ৰিবিউশ্যন দিব পাৰে। সেইকাৰণে সামাজিকৰণৰ বিশেষ ভূমিকা আছে। এজন পুৰুষ তেওঁ যেতিয়া এজন শিশুৱে তেওঁৰ সামাজিকৰণৰ প্ৰক্ৰিয়াৰে যেতিয়া তেওঁ সমাজখন আগুৱাই নিব পাৰে, আগুৱাই কেনেকে দিব, যেতিয়া তেওঁ ছ'চিয়েলি এক্টিভ হ'ব। সেইকাৰণে যেতিয়া তেওঁ সামাজিকভাৱে সক্ৰিয় হৈ তেওঁ সমাজৰ ভাৱে যেতিয়া তেওঁ কাম কৰিব, তেতিয়া তেওঁক আমি সামাজিক মানুহ বুলি আমি গণ্য কৰিব পাৰিম। তেওঁ যেতিয়া গোটৰ বাবে কাম কৰিব, গোটৰ সৃষ্টিৰ বাবে কাম কৰিব, তেওঁ মানৱীকৰণ কৰিব, আৰু তেওঁৰ মানুহ বুলি আমি আখ্যা দিব পাৰিম। প্ৰক্ৰিয়াটো সঁচাকৈ অন্তহীন, আৰু তেওঁৰ এই গোটৰ সাংস্কৃতিক আৰ্হি এই প্ৰক্ৰিয়াত এটা শিশুৰ ব্যক্তিত্ব অন্তৰ্ভুক্ত হয়। তাৰমানে ইয়াত যেতিয়া ব্যক্তি বা শিশু এজনে সমাজত থাকি যেতিয়া তেওঁ সমাজৰ সংস্কৃতি আঁকোৱালি লয়, তেতিয়া তেওঁ সেই সংস্কৃতি আঁকোৱালি লোৱাৰ কাৰণে তেওঁৰ ব্যক্তিত্বৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায়। তেওঁ সেই ব্যক্তিত্ব অধিকাৰী হয় যি ব্যক্তিত্বই সমাজৰ কাৰণে কাম কৰে। সেইকাৰণে কালচাৰেল পেটাৰ্ণ অফ হিজ গ্ৰুপ ইন দ্য প্ৰচেছ গেট
incorporated in the personality. এই যোন সমাজত এজন শিশু নাইবা ব্যক্তিয়ে বাস কৰে এই সমাজৰ যিখিনি কালচাৰেল প্যাটাৰ্ন আছে সেইখিনিৰ প্ৰভাৱ সেই শিশুজনৰ নাইবা ব্যক্তিজনৰ আচৰণত পৰে নাইবা তেওঁৰ ব্যক্তিত্বত পৰে আৰু সেই আচৰণে তেওঁৰ সমাজৰ প্ৰতি তেওঁৰ দায়বদ্ধতা যি আছে তাৰ ওপৰতো যথেষ্ট পৰিমাণে আমি ক'ব পাৰো কাৰণ কি তেওঁ যেনেকুৱা ধৰণৰ আচৰণ কৰিব সেই আচৰণ তেওঁ সমাজত তেওঁ কেনেকে থাকি কি বস্তু শিকিছে সেই বিষয়ে আমি গম পাম এই কাৰণে সামাজিকৰণে এজন ব্যক্তিক সমাজৰ আচৰণ নিয়ন্ত্ৰণ কৰা সমাজৰ সংস্কৃতিৰ কাৰণে তেওঁ কাম কৰাত অৰিহণা যোগাৰ লগতে তেওঁৰ আচৰণ খিনি কন্ট্ৰোল কৰাৰ বিষয়েও যথেষ্ট জ্ঞান দিয়ে it prepare him to fit the group in the group and to perform the social role ই আমাক সামাজিকৰণে আমাক কি কৰে সামাজিক শৃংখলা হাৰিত ৰাখি এজন প্ৰাপ্তবয়স্ক নতুন গোটত খাপ খাবলৈ সক্ষম কৰে আমি যাতে প্ৰাপ্তবয়স্ক হৈ পেলাই সমাজৰ বাবে কাম কৰো তাৰ কাৰণে আমাক ট্ৰেইনিং দিয়ে বুলি আমি ক'ব পাৰো আৰু লগতে এটা কথা যোনটো ব্যক্তি এজন নাইবা শিশুৱে যোনটো গোটত তেওঁলোকে বাস কৰে সেই গোটৰ কাৰণে তেওঁ কিছুমান সামাজিক তেওঁ দায়বদ্ধতা আছে আৰু সেই দায়বদ্ধতাৰ বাবে এজন ব্যক্তি সৰু পাই শিকোৱা যায় আৰু সেই শিকোৱাৰ লগতে তেওঁ সক্ষম কৰা যায় যাতে তেওঁ সেই সামাজিক গোটৰ ভাৱে তেওঁ কাম কৰে এই কাৰণে সাংস্কৃতিকৰণৰ লগত আমি সামাজিকৰণৰ যথেষ্ট মিল দেখো কাৰণ কি সাংস্কৃতিকৰণে সামাজিকৰণক ইটোৱে সিটোক বান্ধি ৰাখিছে যেতিয়া এজন শিশুৱে সমাজৰ সংস্কৃতিখিনি আকোৱালি ল'ব তেতিয়া তেওঁ আলটিমেটলি তেওঁ সামাজিকৰণ হৈ যাব এই কাৰণে সোশিয়েলাইজেশনে আলটিমেটলি আমাক কালচাৰেল নৰ্মস কিনছি কালচাৰেল ভ্যালুজ কিনি আমি যাতে বচাই ৰাখো তাৰ কাৰণে আমাক সৰু পাই আমাক ট্ৰেইনিং দিয়ে বুলি ক'ব পাৰো ই মানুহজনক নতুন সামাজিক ব্যৱস্থাৰ সৈতে নিজকে মিলাবলৈ সক্ষম কৰে যেতিয়া সামাজিকৰণে কেতিয়াবা আমাক যেতিয়া নতুন এটা পৰিস্থিতিৰ লগত আমাক মানে এডজাস্ট কৰিব আমাক সহায় কৰে হয়তো এনেকুৱা হ'ব পাৰে এজন শিশুৱে হয়তো তেওঁ ঘৰতে সোমাই আছে তেওঁ বেছি সোশিয়েলাইজ নহয় বেছি মানুহৰ কথা ক'ব নোখোজে কিন্তু তেওঁ যদি আমি বাহিৰলৈ আনি তেওঁ যদি প্ৰপাৰ ট্ৰেইনিং দিয়া যায় তেওঁ যদি মানুহৰ লগত পাৰ্সোনাল কন্টাক্ট বাঢ়ি যায় তেতিয়া হয়তো তেওঁ বিহেভিয়াৰটো হয়তো তেওঁ পৰিৱৰ্তন হ'ব আৰু সেই বিহেভিয়াৰ পৰিৱৰ্তন হোৱাৰ লগে লগে তেওঁ সামাজিক ব্যৱস্থাৰ সৈতে সহজে খাপ খাব পাৰিব আৰু তেওঁ এই যোনটো এডজাষ্টমেন্ট প্ৰবলেম হৈ আছে সেইটো দূৰ হ'ব এই কাৰণে সামাজিকৰণে আমাক সমাজৰ মানুহৰ লগত আমাৰ খাপ খোৱাবলৈ যথেষ্ট পৰিমাণে হেল্প কৰে যাতে আমি সমাজত থাকি সমাজৰ মানুহৰ লগত মিলিজুলি চলিব পাৰো তাৰ কাৰণে সামাজিকৰণৰ বিশেষ ভূমিকা আছে Socialization stands for the development of human brain, body, attitude, behavior and so forth. সামাজিকৰণে অৰ্থ হৈছে মানুহৰ মগজু, শৰীৰ, মনোভাৱ, আচৰণ আদিৰ বিকাশ। সামাজিকৰণে ব্যক্তিজনৰ সামাজিক পৃথিৱী অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া বুলি আমি ক'ব পাৰো। সামাজিকৰণে লগতে আমাক আমাৰ মেন্টাল ডেভেলপমেন্ট আমাৰ সোশিয়াল ডেভেলপমেন্ট আমাৰ এটিটিউড আমাৰ ব্যৱহাৰ আমাৰ আচৰণ মনোভাৱ আমাৰ এই পৰিৱৰ্তনৰ ক্ষেত্ৰতো আমাক যথেষ্ট অৰিহণা যোগাইছে এজন ব্যক্তি যেতিয়া সমাজ সোশিয়েলাইজ হৈ যাব যেতিয়া তেওঁ when he is more socialized তেতিয়া তেওঁৰ লগতে আচৰণখিনি যথেষ্ট পৰিৱৰ্তন হ'ব যেতিয়া তেওঁ হয়তো মানুহৰ লগত কথা ক'ব নোখোজা এজন ব্যক্তিক আমি সহজে আমি মানে কি কৰো আমি তেওঁৰ লগত কথা ক'ব দিব নোখোজো যোনজনৰ লগত ফ্ৰেন্ডলি মানে তেওঁ কি তেওঁ ভালকে মানুহৰ লগত কথা ক'ব জানিছে কথা ক'ব জানা মানে তেওঁ হয়তো socialize is more socialized to the other people ইকাৰণে সামাজিকৰণে আমাক কি কৰে আমাৰ মনোভাৱ আমাৰ আচৰণ আৰু লগতে আমি সমাজৰ অন্য ব্যক্তিৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগিব সেই বিষয়ে আমাক যথেষ্ট পৰিমাণে শিকায় কাৰণ কি আমি যেহেতু সামাজিক প্ৰাণী আমি সমাজত থাকিবলৈ আমি সমাজৰ মানুহৰ লগত মিলি চলিব লাগিব এই কাৰণে সেই কেনেকৈ আমি এই সামাজিক ব্যক্তিৰ লগত আমি কেনেকৈ মনোভাৱ ৰাখিম তেওঁৰ লগত কেনেকৈ আচৰণ কৰিম হয়তো তেওঁৰ লগত কেনেকৈ আমি হয়তো কিবা প্ৰবলেম হ'ব পাৰে সেই সমস্যাসমূহ কেনেকৈ আমি সলভ কৰিব পাৰিম তাৰ বিষয়েও সামাজিকৰণে আমাক যথেষ্ট পৰিমাণে জ্ঞান যোগায় সামাজিকৰণে শব্দটোৰ বাৰ্তালাপৰ প্ৰক্ৰিয়াৰ বুজায় যাৰ জৰিয়তে ব্যক্তিয়ে মনোভাৱ মূল্যবোধ আৰু বিশ্বাস শিকে তেনে আমি সামাজিকৰণৰ মেইন অৰ্থ হ'ল বাৰ্তালাপ আমি ইন্টাৰেকশন কৰিব জানি ভাল কৰি এজন ব্যক্তিৰ লগত হয়তো অন্য ব্যক্তিৰ লগত হ'ব পাৰে যাৰ আমাৰ পৰিচয় নাথাকে কিন্তু এই সামাজিকৰণৰ প্ৰক্ৰিয়া আমাক বাৰ্তালাপৰ জৰিয়তে এজন ব্যক্তি আৰু এজন সমাজ নাইবা গোটৰ লগত আমাক অন্তৰংগ আমি বেছিকৈ তেওঁলোকৰ ইন্টাৰেকশন কৰিব পাৰিম আৰু তেওঁলোকৰ বিষয়ে ভালকৈ জানিব পৰাৰ কাৰণে আমাক সামাজিকৰণে যথেষ্ট জ্ঞান দিয়ে From the point of view of society, socialization is the way
through which society transmits the culture from one generation and maintains itself. এতিয়া এই সামাজিকৰণৰ দৃষ্টিৰ পৰা যদি আমি সমাজক চাওঁ, সামাজিকৰণে কি কৰে, সমাজৰ যি সংস্কৃতি, যি কালচাৰ, সেইখিনি এটা জেনেৰেশ্যনৰ পৰা আৰু এটা জেনেৰেশ্যন ট্ৰান্সমিট কৰে। কাৰণ কি যদি আমি সামাজিকৰণ নকৰো, ল'ৰা ছোৱালীখিনিয়ে যদি নতুন প্ৰজন্মই যদি ছচিয়েলাইজ হ'ব যদি নোখোজে, তেতিয়া কি হ'ব, সমাজৰ যিখিনি ভেলুজ থাকিব, যিখিনি নৰ্মছ থাকিব, হয়তো সেইখিনি এসময় নোহোৱা হৈ যাব পাৰে। এইকাৰণে যিমানেই ছচিয়েলাইজ হ'ব, যিমানেই মানুহখিনি সামাজিকৰণ হ'ব, তেতিয়া সিমানেই তেওঁলোকৰ এটা জাতিৰ এটা সংস্কৃতি বিষয়ে বিতংভাৱে জানিব, আৰু সেই তেতিয়াই তেওঁলোকে জাতি নাইবা সংস্কৃতিৰ সমলখিনি ৰক্ষা কৰিবলৈ তেওঁলোকে আগবাঢ়ি যাব পাৰিব। এইকাৰণে সামাজিকৰণে অকল যে সামাজিক প্ৰাণী হ'বলৈ শিকায় এনেকুৱা নহয়, তাৰ লগতে আমাৰ সংস্কৃতিটো যাতে ৰক্ষা কৰিব লাগে, আমাক এটা প্ৰজন্মৰ পৰা আৰু এটা প্ৰজন্মলৈ যাতে আমাৰ সংস্কৃতিখিনি বাচি থাকে, আমি যাতে জীয়াই ৰাখিব পাৰো, তাৰ বিষয়েও সামাজিকৰণে যথেষ্ট কাম কৰিছে। সমাজৰ দৃষ্টিকোণৰ পৰা সামাজিকৰণে সমাজৰ সংস্কৃতি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰেৰণ কৰে আৰু নিজকে বজাই ৰাখে। নিজকে বজাই ৰখা মানে অৰ্থ হৈছে, যেতিয়া আমি যদি নিজৰ সংস্কৃতিকে আমি যদি চিনি নাপাওঁ, তেতিয়া কি হ'ব, আমি বেলেগৰ পশ্চিমীয়া সংস্কৃতিৰ ওপৰত আমি নিৰ্ভৰ কৰি আমি কেতিয়াও চলিব নোৱাৰো। আমি প্ৰথমতে আমি নিজৰ কালচাৰটো আমি জানিব লাগিব। আমি যদি নিজৰ সংস্কৃতি ৰক্ষা কৰিব নোৱাৰো, আমি যদি পশ্চিমীয়া সংস্কৃতিক যদি আঁকোৱালি লওঁ, তেতিয়া কি হ'ব, আমাৰ সংস্কৃতি এসময় লুপ্ত হৈ যাব পাৰে। লুপ্ত হৈ যোৱাৰ কাৰণে হয়তো আৰু কেইবা বছৰৰ পিছত, কেইবা দশকৰ পিছত এনেকুৱা হ'ব পাৰে, হয়তো আমি কিছুমান বেছিক আমাৰ কালচাৰৰ বস্তুখিনি আমি চিনি নোপোৱাৰ নিচিনা হ'ম। এইকাৰণে সামাজিকৰণে আমাৰ সংস্কৃতি ৰক্ষক কবচ বুলি আমি ক'ব পাৰোঁ, ৰক্ষক কবচ। কাৰণ কি এই আমাৰ সামাজিকৰণে আমাৰ সমাজৰ যিখিনি সংস্কৃতি আছে সেইখিনি ৰক্ষা কৰাত আৰু লগতে আগুৱাই নিয়াটো যথেষ্ট সহায় কৰে। The process of socialization operate at two levels. এই সামাজিকৰণৰ দুটা সাইডৰ পৰা অপাৰেট হয়, এটা হয় ভিতৰৰ পৰা আৰু এটা হয় বাহিৰৰ পৰা। এতিয়া কেনেকৈ ভিতৰ বাহিৰৰ পৰা হয় সেই প্ৰক্ৰিয়াটো আমি জানিলো। প্ৰক্ৰিয়াটো দুটা স্তৰত কাম কৰে। এটা কেঁচুৱাৰ ভিতৰত যাক চাৰিওফালৰ বাস্তৱ অভ্যন্তৰীকৰণৰ বুলি কোৱা হয়, আৰু আনটো বাহিৰৰ পৰা। যেতিয়া এজন কেঁচুৱা এটা পৰিয়ালত জন্ম হয়, তেতিয়া তেওঁ তেতিয়া ভিতৰৰ পৰা কিছুমান আমাৰ ইণ্টাৰনেল কিছুমান ভেলুজ থাকে, নৰ্মছ থাকে, যিবিলাক আমাৰ জন্মতে লৈ অহা আচৰণ, জন্মৰ পৰাই ল'ৰাজন ভাল, মানে তেওঁৰ আচৰণ কিছুমান বস্তু জন্মতে আহে, সেইটো শিকাব নালাগে, জন্মতে কিছুমান গুণ লৈ আহে। আৰু কিছুমান হয়তো এজন ব্যক্তিয়ে জন্মৰ পিছত তেওঁ পৰিয়ালত থাকি পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা পাতি তেওঁ কিছুমান বহুত বস্তু শিকে। এইকাৰণে দুটা ধৰণে আমি সামাজিকৰণৰ প্ৰক্ৰিয়াটো আমি জানিব পাৰো। সামাজিকৰণৰ সামাজিক নিয়ম অভ্যন্তৰীকৰণৰ ইণ্টাৰনেশ্যন অফ ছ'চিয়েল নৰ্ম হিচাপে গণ্য কৰা হ'ব পাৰে। সামাজিক নিয়মবোৰ ব্যক্তিজনে বা অভ্যন্তৰীকৰণ হৈ পৰে, ই অৰ্থত যে সেইবোৰ বাহ্যিক নিয়ন্ত্ৰণৰ জৰিয়তে আৰোপ কৰাৰ সলনি স্ব-আৰোপিত হয় আৰু এনেদৰে ব্যক্তিৰ নিজা ব্যক্তিত্ব অংশ হৈ পৰে। যেনে মই ক'ব খুজিলো যে ছ'চিয়েল ৰুলছ আৰু যি ভেলুজখিনি আছে, কেতিয়াবা এজন ব্যক্তিয়ে সেলফ ইম্প'জ, তেওঁ নিজে সেইটো আহৰণ কৰে। তেওঁ কোনো তেওঁক জাপি দিয়া নাই যে তেওঁ এনেকে কৰিব লাগিব, সেইখিনি তেওঁ নিজে চাই পেলাই হয়তো তেওঁ নিজেই নিজকে সেলফ ইম্প'জ কৰিছে। আৰু কেতিয়াবা কি হয়, এজন ব্যক্তিয়ে বাহিৰৰ পৰা চাই, তেওঁ হয়তো পৰিয়ালৰ পৰা চাই, তেওঁ বেলেগ তেওঁৰ বন্ধুবৰ্গৰ পৰা চাই, তেওঁ কিছুমান তেওঁ ৰুলছ কি হয়তো ভেলুজ তেওঁ আহৰণ কৰে। সেই আহৰণ কৰাৰ বাবে তেওঁৰ ব্যক্তিত্বৰ যথেষ্ট প্ৰভাৱ পেলায়। এইকাৰণে সামাজিকৰণৰ আমি দুটা প্ৰক্ৰিয়া বুলি ক'ব পাৰো, এটা ভিতৰৰ পৰা বাহ্যিক, এটা হয়তো এটা বাহিৰৰ বাহ্যিক, আৰু এটা ইণ্টাৰনেল হ'ব পাৰে। দুটা ধৰণে আমাৰ সামাজিকৰণৰ প্ৰক্ৰিয়াটো চলি থাকে। এতিয়া নেক্সট আমি আহিলো সামাজিকৰণৰ কিছুমান ডেফিনেশ্যনো আছে, বহুতে বিভিন্ন ধৰণৰ সংজ্ঞা দিছে। প্ৰথম সংজ্ঞাটো আমি আলোচনা কৰিলো, সেইটো হান্ট দিছে। তেওঁ কৈছে কি সামাজিকৰণ এটা প্ৰচেছ বুলি কৈছে, এক প্ৰক্ৰিয়া যাৰ দ্বাৰা এজনে তেওঁৰ গোটটোৰ নিয়মবোৰ অভ্যন্তৰীকৰণ কৰে, যাতে এক সুকীয়া আত্ম উদ্ভৱ হয় এই ব্যক্তিজনৰ বাবে অনন্য। তেওঁ কৈছে এইটো এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে তেওঁ এটা যোনটো গোটত তেওঁ বসবাস কৰে, সেই গোটৰ নিয়মখিনি তেওঁ আহৰণ কৰে। গোট হয়তো ডাঙৰ হ'ব পাৰে, সৰু হ'ব পাৰে, কিন্তু সেই গোটৰ যিখিনি নিয়ম আছে, সেই গোটৰ যি নিয়মখিনি যেতিয়া তেওঁ নিজৰ জীৱনত আহৰণ কৰিব, তাকে তেওঁ সামাজিকৰণ বুলি কৈছে।
তাৰপিছত আকৌ গ্ৰীনে কি কৈছে তেওঁ কৈছে কি সামাজিকৰণ শিশুৱে স্বত্ব বা ব্যক্তিত্বৰ সৈতে এক সংস্কৃতিক সকল প্ৰাপ্ত কৰা প্ৰক্ৰিয়া হিচাপে সংজ্ঞায়িত তেওঁ কৈছে সোশিয়েলাইজেশনক কৈছে কি এজন যেতিয়া শিশুৱে তেওঁ সংস্কৃতি যেতিয়া তেওঁ জন্মৰ পিছত যেতিয়া তেওঁ যিখিনি চাই পেলাই আহৰণ কৰে হয়তো ভ্যালুজ নৰ্ম যিকোনো হ'ব পাৰে তেওঁ নিজে যিখিনি বস্তু শিকে আৰু তাৰ বাবে তেওঁৰ যোনটো ব্যক্তিত্বত প্ৰভাৱ পেলায় তাকে তেওঁ সামাজিকৰণ বুলি কৈছে এতিয়া আৰু এজনে ওয়াৰ্ডছলে কৈছে কি সামাজিকৰণ সংস্কৃতিৰ প্ৰচাৰ বুলি কৈছে প্ৰক্ৰিয়া যাৰ দ্বাৰা পুৰুষসকলে সামাজিক গোটবোৰৰ নিয়ম আৰু অনুশীলন শিকে তেওঁ কৈছে সামাজিকৰণ এটা প্ৰক্ৰিয়া বুলি কৈছে এটা প্ৰসেস যাৰ জৰিয়তে এজন পুৰুষসকলে মানে when men learn the rules and practice of the social group যাৰ জৰিয়তে এজন ব্যক্তি নাইবা এজন সদস্য গ্ৰুপৰ সদস্যই সেই গোটৰ নিয়ম আৰু যিখিনি নিয়ম কানুনখিনি শিকে বুলি কৈছে তেওঁ হেতু সেই হিচাপে তেওঁ গণ্য কৰিছে আকৌ জনসনে কৰিছে কি সামাজিকৰণে লাৰ্নিং বুলি কৈছে that enables the learner to perform the social role তেওঁ কয় যে এটো এক প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যক্তিসকলে তেওঁলোকে অহা গোটবোৰৰ ইতিমধ্যে বিদ্যমান সংস্কৃতি প্ৰাপ্ত কৰে তেওঁ কৈছে কি ইয়াত এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে যোন সদস্য নাইবা এজন মেম্বাৰ যোনে সেই গ্ৰুপটোৰ সদস্য হ'ব বিচাৰিছে তেওঁ সেই গ্ৰুপটোত যোৱাৰ লগে যিখিনি নিয়ম নাইবা সংস্কৃতি আগৰ পৰাই দিয়া আছে সেইখিনি প্ৰাপ্ত কৰাকে তেওঁ সংস্কৃতি বুলি সামাজিকৰণ বুলি কৈছে সামাজিকৰণৰ বিভিন্ন পৰ্যায় আছে ইয়াৰ ষ্টেজেছ বিলাক বেলেগ বেলেগ প্ৰাথমিক গৌণ আৰু প্ৰাপ্ত বয়স্ক এতিয়া প্ৰাথমিক পৰ্যায়ত পৰিয়াল সৰু শিশুৰ সামাজিকৰণ অন্তৰ্ভুক্ত থাকে প্ৰাথমিক পৰ্যায়ত আমি সাধাৰণতে সৰু ল'ৰা ছোৱালীক ভিতৰতে আমি সীমাবদ্ধ ৰাখিব পাৰো তাৰপিছত গৌণ পৰ্যায়ত যদি হয় তেতিয়া গৌণ পৰ্যায়ত হয়তো বিদ্যালয় মহাবিদ্যালয় তাতে অন্তৰ্ভুক্ত হয় থাকে আৰু তৃতীয় পৰ্যায় হৈছে প্ৰাপ্তবয়স্ক সামাজিকৰণ যেতিয়া তেওঁ প্ৰাপ্তবয়স্ক হৈ পেলাই বাহিৰৰ পৰা তেওঁ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা তেওঁ কিছু বস্তু আহৰণ কৰে তেতিয়া এটো প্ৰাপ্তবয়স্ক সামাজিকৰণ বুলি আমি ক'ব পাৰো এতিয়া এনেদৰে সামাজিকৰণ হৈছে সাংস্কৃতিক শিক্ষা এক প্ৰক্ৰিয়া যাৰ দ্বাৰা এজন নতুন ব্যক্তিয়ে সামাজিক ব্যৱস্থাৰ নিয়ম ভূমিকা পালন কৰিবলৈ প্ৰয়োজনীয় দক্ষতা আৰু শিক্ষা প্ৰাপ্ত কৰে ইকাৰণে সামাজিকৰণক আমি কিছুমান নিয়ম বুলি ক'লো আগতো কৈছিলো বা ৰোলো হ'ব পাৰে ভূমিকা হ'ব পাৰে যাৰ জৰিয়তে এজন ব্যক্তিয়ে তেওঁৰ যি দক্ষতাৰে তেওঁ কাম কৰিব লাগিব সেই সামাজিক গোটত তাৰ বিষয়ে তেওঁ জ্ঞান আহৰণ কৰে প্ৰক্ৰিয়াটো মূলত সকলো সমাজতে একে নহয় যদিও প্ৰতিষ্ঠান ব্যৱস্থানৰ পৃথক হ'ব পাৰে কিছুমান সমাজত হয়তো একে হ'ব পাৰে কিন্তু প্ৰায়ভাগ সমাজত সামাজিকৰণৰ প্ৰক্ৰিয়া বেলেগ বেলেগ সেই প্ৰক্ৰিয়াৰ মতে তেওঁলোকে নিজে কাম কৰে প্ৰতিটো নতুন পৰিস্থিতিত উদ্ভৱ হোৱাৰ লগে লগে প্ৰক্ৰিয়াটো গোটেই জীৱনত অব্যাহত থাকে যেনে হয়তো নতুন এটা পৰিস্থিতিত পোৱাৰ লগে লগে এজন ব্যক্তিৰ তেওঁৰ সামাজিকৰণৰ প্ৰক্ৰিয়া হয়তো বেলেগ হৈ যাব পাৰে কাৰণ কি যোনটো সমাজত তেওঁ বসবাস কৰিছিল আগৰ সমাজত সেইটো সমাজত তেওঁ যোনখিনি তেওঁৰ ভ্যালুজ আছিল নৰ্মছ আছিল সেইখিনি হয়তো এই নতুন সমাজৰ লগত মানে বহুতখিনি পৃথক আছে কিন্তু তেওঁ তেতিয়া কি কৰিব তেতিয়া তেওঁ নতুন সমাজৰ লগত নিজকে খাপ খোৱাবলৈ তেওঁ এই সমাজৰ যিখিনি প্ৰচলিত নিয়ম যিখিনি সোশিয়েলাইজেশনৰ যি প্ৰসেস সামাজিকৰণৰ যিখিনি নিয়ম আছে তেওঁ সেইখিনি আহৰণ কৰিব লাগিব ইকাৰণে সমাজবিধে এই সামাজিকৰণৰ যি প্ৰক্ৰিয়া হিয়াও বেলেগ বেলেগ আৰু তাৰ লগতে সামাজিকৰণ হৈছে ব্যক্তিজনৰ গোটৰ জীৱনৰ নিৰ্দিষ্ট প্ৰকাৰৰ খাপ খোৱা মানৱ জীৱক সামাজিক সত্তালৈ ৰূপান্তৰ কৰা আৰু প্ৰতিষ্ঠানৰ সাংস্কৃতিক পৰস্পৰৰ প্ৰেৰণ কৰা ইয়াক লগতে এটো কৈছে কি মানৱ জীৱনৰ সামাজিক সত্তালৈ ৰূপান্তৰিত কৰা যে তেওঁক এজন সোশিয়েল সামাজিক প্ৰাণী হিচাপে আমি গঢ় লোৱাৰ কাৰণে যেটো টেকনিক হেতুকে আমি সামাজিকৰণ বুলি আমি ক'ব পাৰো আৰু লগতে কিছুমান প্ৰতিষ্ঠানতো কিছুমান নিয়ম থাকে এই প্ৰতিষ্ঠানৰ পিছত যেতিয়া নিয়মসমূহ যদি আমি পালন কৰো তেতিয়াও কিছু এজন ব্যক্তি সামাজিক দিশলৈ যেতিয়া আমি টানি নিব পাৰিম যদি সেই প্ৰতিষ্ঠান সমাজৰ কাৰণে যদি কাম কৰে আৰু সেই প্ৰতিষ্ঠানত যেতিয়া এজন ব্যক্তি যাব সেই প্ৰতিষ্ঠানৰ যি নিৰ্দিষ্ট নিয়মখিনি তেওঁ আকোৱালি ল'ব তেতিয়া তেওঁ সামাজিকৰণৰ সাৰ্কেলৰ ভিতৰত সোমাই যাব এতিয়া কিছুমান সামাজিকৰণৰ কিছুমান ফিচাৰ্স আছে সেইখিনি আমি ডিসকাস কৰিলো প্ৰথমতে কৈছে ইনকাৰেজ অফ বেসিক ডিসিপ্লিন সামাজিকৰণৰ
মৌলিক অনুশাসন গঢ় তুলি দিয়ে ব্যক্তিজনৰ এজন ব্যক্তিৰ মৌলিক অনুশাসনৰ ভিতৰত সামাজিকৰণে এজন ব্যক্তিক গঢ় দিয়ে সামাজিকৰণে মৌলিক অনুশাসন সৃষ্টি কৰে এজন ব্যক্তিয়ে তেওঁৰ আবেগ নিয়ন্ত্ৰণ কৰিবলৈ শিকে তেওঁ সামাজিক অনুমোদন প্ৰাপ্ত কৰিবলৈ এক শৃংখলাবদ্ধ আচৰণ দেখুৱাব পাৰে সামাজিকৰণে এজন ব্যক্তিৰ তেওঁৰ যি বেসিক ডিসিপ্লিন তেওঁ কেনেকৈ চলিব লাগিব তেওঁ কেনেকৈ কথা ক'ব লাগিব যি সমাজত যিখিনি আমি মিনিমাম আমি যিখিনি মানে ব্যৱহাৰ যিখিনি আমি মানুহক কৰিব জানিব লাগে সেইখিনি আমাক সামাজিকৰণে শিকায় আৰু তাৰ লগতে আমি যিখিনি মানে আমাক দিয়া আছে যিখিনি নৰ্মস আমি মানিব লাগিব যিখিনি আমি কেনে কথা ক'ব লাগিব তাৰ লগতে আমি অনুমোদন দিয়া আছে যে আমি সোশ্যাল কন্ট্ৰোল কৰা আছে আমাৰ সমাজত আমি যিহকে পাই হিয়কে আমি কৰিব নোৱাৰো আমাক কিছুমান দিয়া আছে আমাক নিৰ্দিষ্ট দায়ৰাৰ ভিতৰত আমি চলি পেলাই হে সমাজত কাম কৰিব পাৰিম এই যিখিনি কন্ট্ৰোলিং আমাক কন্ট্ৰোলিং অফ দা বিহেভিয়াৰ অফ দা ইন্ডিভিজুৱেল ইজ ডান থ্ৰু সোশ্যালাইজেশন এই কাৰণে সামাজিকৰণে আমাৰ আচৰণ কন্ট্ৰোল কৰাৰ লগে লগে আমাৰ সমাজখন যাতে সুস্থভাৱে চলি থাকে তাৰ কাৰণেও কাম কৰি আছে তাৰ পিছত নেক্সট আমাৰ ফিচাৰটো হল হেল্প ইন কন্ট্ৰোল অফ হিউমেন বিহেভিয়াৰ এটো মই আগতো কৈছিলো মানুহৰ আচৰণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে মানুহৰ আচৰণ নিয়ন্ত্ৰণ কৰাৰ সহায় কৰাৰ লগে লগে সমাজখন যাতে ভালকে চলিব পাৰে সমাজত ইটোৱে হিটোৰ লগত যাতে হাইকাজিয়া নকৰে তেওঁলোকে যিহকে পাই হিয়কে যাতে কৰিব নোৱাৰে সমাজখন ভালকে চলিবলৈ মানৱৰ আচৰণ কন্ট্ৰোল কৰাটো অত্যন্ত দৰকাৰী কাৰণ কি যদি আমি মানৱৰ আচৰণ যেতিয়া আমি ত্যাগ কৰো তেতিয়া আমি জন্তু হৈ যাম এই কাৰণে সমাজিকৰণে আমাক মানৱৰ আচৰণ আৰু আমাৰ যাতে মূল্যবোধ যাতে আমাৰ ওপৰত জীয়াই থকাৰ কাৰণে অপ্ৰাণ চেষ্টা কৰি আছে আৰু সেই অপ্ৰাণ চেষ্টাৰ ফলত আমি মানুহ হৈ পেলাই এতিয়া তিষ্টি আছো নহলে আমি হয়তো জন্তু হৈ যাব লাগিব জন্তু মানে মানৱৰ আচৰণ যেতিয়া পৰিৱৰ্তন জন্তুৰ নিচিনা আচৰণ কৰা আৰম্ভ কৰি দিব পাৰে কিন্তু এই মানৱীয় মূল্যবোধ যি সামাজিকৰণে আমাক মানৱীয় আচৰণ কন্ট্ৰোল কৰি ৰাখিবলৈ আমাক যথেষ্ট সহায় কৰিছে মানুহৰ আচৰণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে জন্মৰ পৰা মৃত্যুলৈ এজন ব্যক্তিয়ে প্ৰশিক্ষণ লৈ যায় আৰু তেওঁৰ আচৰণ বিভিন্ন প্ৰশিক্ষণ লৈ যায় আৰু তেওঁৰ আচৰণ বিভিন্ন উপায়েৰে নিয়ন্ত্ৰণ কৰা হয় অকল আমি বিভিন্ন টেকনিক চলাই বিভিন্ন বুদ্ধি চলাই পেলাই সামাজিকৰণে আমাৰ আচৰণসমূহ নিয়ন্ত্ৰণ কৰে সামাজিক শৃংখলা বজাই ৰখাৰ বাবে সমাজত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ বা প্ৰণালী আছে These procedures become part of main life. আৰু মানুহ সমাজত সেই খাপ খাই সামাজিকৰণৰ জৰিয়তে সমাজত ইয়াৰ সদস্যসকলৰ আচৰণৰ অজ্ঞাত নিয়ন্ত্ৰণ কৰাত সহায় কৰে আমি নাজানে কি আমাৰ আচৰণখিনি অজ্ঞাতে আমাক সোশ্যালাইজেশনে কন্ট্ৰোল কৰে হয়তো আমি নিজেই নাজানো কিছুমান এনেকুৱা কাম আছে হয়তো আমি কেতিয়াবা বেলেগৰ দেখিটো কৰি দিব মন যায় খং উঠে কিন্তু আমি নিজৰ আচৰণটো কন্ট্ৰোল কৰি ৰাখিছো আমাৰ খং উঠিছে এজন ব্যক্তিৰ ওপৰত কিন্তু আমি হয়তো তেওঁ কেনেকুৱা ৰিএকচন দেখাব নোৱাৰো কিয় নোৱাৰো কাৰণ কি আমাৰ ব্যৱহাৰটো আমি নিজে কন্ট্ৰোল কৰি ৰাখিব লাগিব এটা কথাই আছে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় এই কাৰণে সেইখিনি কথা নীতি শিক্ষা যিবিলাক আমাক সৰুৰ পৰা শিকাই ৰাখিছে সেই নীতি শিক্ষাবিলাকো কিন্তু আমাৰ সামাজিকৰণৰ ভিতৰত পৰে আমি যে কাবাক বেয়া পালে যে আমি ডাইৰেক্ট তেওঁক ৰিএকচন দেখাই দিম নাইবা ডাইৰেক্ট তেওঁ বেয়াকে কৈ দিম ক'ব মন গ'লেও আমি ক'ব নোৱাৰো কাৰণ কি আমাক কিছুমান আমি সমাজত যিহেতু এজন ব্যক্তিক আমি এটা সন্মানেৰেহে আমি ক'ব পাৰিম পটককে বেয়াকে ক'ব নোৱাৰো কাৰণ কি বহুত কথা আছে সেই আমাক সেই যে আচৰণবিলাক আমাৰ নিয়ন্ত্ৰণ কৰিছে সেয়া আমাক সামাজিকৰণে আমাক শিকাইছে সামাজিকৰণ দুটা ওয়েৰে ফলো কৰে এটা হল ফৰ্মেলি এটা ইনফৰ্মেলি সামাজিকৰণ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক ভাৱেও কৰা হয় আনুষ্ঠানিক সামাজিকৰণ বিদ্যালয় মহাবিদ্যালয় সমূহত প্ৰত্যক্ষ নিৰ্দেশনা আৰু শিক্ষকৰ জৰিয়তে গ্ৰহণ কৰে অৱশ্যে পৰিয়াল হৈছে শিক্ষা প্ৰাথমিক আৰু আটাইতকৈ প্ৰভাৱশালী উৎস শিশুৱে পৰিয়ালত তেওঁলোকৰ ভাষা ৰীতি নীতি নিয়ম আৰু মূল্যবোধ শিকে দুটা ধৰণে সোশ্যালাইজেশন প্ৰসেসটো চলি আছে এটা ফৰ্মেলি যোনটো আমি হয়তো স্কুল কলেজত নাইবা বিশ্ববিদ্যালয় যিসমূহ আমি তাতে শিকি আছো যেনেকে নিয়ম প্ৰত্যেক স্কুল কলেজত কিছুমান নিৰ্দিষ্ট নিয়ম থাকে কেনে কথা পাতিবলৈ টিচাৰক কেনে কথা পাতিম আমি হয়তো কেনেকে সন্মান দিব লাগিব কি ক'ব লাগিব কি কৰিব নালাগিব কিছুমান আমাক সৰুৰ পৰা শিকোৱা যায় পৰিয়ালতো শিকায় পৰিয়ালটোত আমাৰ ইনফৰ্মেল ৱেত শিকাব কিন্তু আমি ফৰ্মেলি স্কুলত কলেজত ঘৰত
আমি যেনেকুৱা আচৰণ নকৰো কিন্তু আমি একোটা যেতিয়া আমি অনুষ্ঠান নাইবা এটা হেৰিত গৈ যেতিয়া কাম কৰিম নাইবা পঢ়িম তেতিয়া আমাৰ আচৰণখিনি আমি কন্ট্ৰোল কৰি ৰাখিব লাগিব কাৰণ দুটা ওয়েৰে আমাৰ আচৰণ কন্ট্ৰোল কৰাত সহায় কৰে হয়তো ঘৰত আমাৰ আচৰণ বেলেগ ধৰণৰ হয়তো আমি য'ত কাম কৰিছো তাৰ আচৰণ বেলেগ ধৰণৰ যে শিশু এজনে যেতিয়া তেওঁ স্কুল কলেজত যেতিয়া পঢ়িব এজন ব্যক্তি যেতিয়া পঢ়িব তেওঁ যিমানেই পঢ়ি গৈ থাকিব তেওঁ সিমানেই নতুন নতুন বস্তু শিকি থাকিব তেওঁ অভিজ্ঞতাৰ জৰিয়তে তেওঁ নতুন বস্তু শিকিব আৰু সেই নতুন বস্তু শিকাৰ লগে লগে তেওঁ নতুন মানুহৰ লগত লগ পাব তেওঁ সেই নতুন মানুহৰ পৰা তেওঁ বহুত বস্তু শিকিবও পাৰিব তেওঁ সেই যেতিয়া তেওঁ সেই আহৰণ কৰিব জ্ঞানখিনি তেতিয়া তেওঁৰ ব্যক্তিত্বটো যথেষ্ট প্ৰভাৱ পেলাব আৰু সেই প্ৰভাৱ পেলোৱাৰ এটা formal way of socialization যোনটো socialization সামাজিকৰণে চলাই ৰাখিছে তাৰ পিছত নেক্সট আমাৰ ফিচাৰছটো হ'ল সামাজিকৰণে সংস্থাবোৰৰ মাজত অধিক মানৱতা থাকিলে সামাজিকৰণ দ্ৰুত হয় যেতিয়া সেই সংস্থাসমূহৰ মাজত যেতিয়া বেছি হিউম্যানিটি থাকিব মানৱতা ভাৱ যেতিয়া থাকিব তেতিয়া সামাজিকৰণ প্ৰক্ৰিয়াটো যথেষ্ট পৰিমাণে আগুৱাই যায় সামাজিকৰণ দ্ৰুতগতি হয় যেতিয়া সামাজিকৰণৰ সংস্থাবোৰৰ তেওঁলোকৰ ধাৰণা আৰু দক্ষতা অধিক একমত হয় যেতিয়া ঘৰত প্ৰেৰণা যোগোৱা হয় আৰু সেই প্ৰেৰণা যদি বাহিৰতো তেওঁ হে পায় এনকাৰেজমেন্ট পায় যদি সেই বিদ্যালয়তো যদি সেম এনকাৰেজমেন্ট এটমস্ফিয়াৰ পায় যোনটো ঘৰত পাই আছে যোনটো ঘৰত শিকাই আছে যদি হেনেকুৱা ধৰণৰ তেওঁ যদি সহকৰ্মীৰ লগত নাইবা বিদ্যালয় নাইবা বিশ্ববিদ্যালয় নাইবা তেওঁ যদি বাহিৰতো সেই একে ধৰণৰ প্ৰেৰণা যোগায় নাইবা দক্ষতাৰ তেওঁ আগবাঢ়ি যাবলৈ এনকাৰেজমেন্ট কৰে তেওঁ যদি শিকায় হেনেকুৱা ধৰণৰ যদি সেই তেওঁ যোনটো গ্ৰুপ আছে বাহিৰত যোনটো ফ্ৰেন্ড সাৰ্কেল হ'ব পাৰে হেনেকুৱা ফ্ৰেন্ড সাৰ্কেল যদি তেওঁৰ হিতৰ কাৰণে কাম কৰে তেওঁ যদি মানৱীয়তা মূল্যবোধৰ ওপৰত যদি বেছি গুৰুত্ব দিয়ে তেতিয়া হয়তো সামাজিকৰণ প্ৰক্ৰিয়াটো যথেষ্ট পৰিমাণে আগুৱাই যাব তাৰ পিছত নেক্সট ফিচাৰটো হ'ল সামাজিকৰণ হৈছে নিৰন্তৰ প্ৰক্ৰিয়া এটো মই আগতো ডিসকাস কৰি কৈছিলো সামাজিকৰণ হৈছে জীৱনজোৰা প্ৰক্ৰিয়া আমি প্ৰত্যেকটো সময়তে কিছুমান বস্তু শিকি আছো যেহেতু আমি মানৱ এটা সোশ্যাল এনিমেল আমি মানুহ এটা সামাজিক প্ৰাণী ইকাৰণে আমি সমাজত থাকি প্ৰত্যেক সময়ে নতুন বস্তু নতুন জ্ঞান আহৰণ কৰি আছো ইকাৰণে সামাজিকৰণ এক প্ৰক্ৰিয়া এক জীৱনজোৰা প্ৰক্ৰিয়া শিশুৱে প্ৰাপ্তবয়স্ক হলে সামাজিকৰণ বন্ধ নহয় কাৰণ কি আমি ক'ব নোৱাৰো যে বয়স হৈ গ'ল তেওঁ সামাজিকৰণ শেষ এটো আমি ক'ব নোৱাৰো কাৰণ কি বয়স মানুহে মৃত্যু পৰ্যন্ত মানুহে নতুন বস্তু শিকি আছে শিকাটো আমি কিন্তু সামাজিকৰণৰ ভিতৰত ধৰিব লাগিব যেতিয়া আমি নতুন বস্তু শিকি নতুন সেই বস্তুৰ বাবে আমাৰ ব্যক্তিত্বত প্ৰভাৱ পেলাব তেতিয়াও কিন্তু আমি সামাজিকৰণ কৰিব পাৰো ইকাৰণে সামাজিকৰণে এটা জীৱনজুৰি প্ৰক্ৰিয়া বুলি আমি কৈছো ইয়াৰ সদস্যসকলৰ পৰৱৰ্তী প্ৰজন্মলৈ সংস্কৃতি প্ৰেৰণ কৰে আৰু সোসাইটি কন্টিনিউ টু এক্সিষ্ট কাৰণ যেহেতু সামাজিকৰণ এক নিৰন্তৰ প্ৰক্ৰিয়া সেইভাবে যি সংস্কৃতি নাইবা যি ভ্যালুজ নৰ্ম যিখিনি আমি শিকিছো নাইবা আমাৰ সমাজত প্ৰচলিত আছে সেই নিয়মখিনি যাতে আমাৰ ভৱিষ্যত প্ৰজন্মলৈ আগুৱাই যাব পাৰে তাৰ কাৰণে সামাজিকৰণে যথেষ্ট অৰিহণা যোগাইছে আৰু আগলৈও কৰি থাকিব এতিয়া আমি সামাজিকৰণৰ প্ৰকাৰসমূহৰ বিষয়ে অলপ ডিসকাস কৰিলো যদিও সামাজিকৰণ শৈশৱ আৰু মানে এডাল্ট ষ্টেজত সময়ত হয় বেছিকে কিন্তু মধ্যম আৰু প্ৰাপ্তবয়স্কৰ বয়সতো অব্যাহত থাকে ব্ৰিমৰ মতে সামাজিকৰণক লাইফ লং প্ৰসেস বুলি কৈছিলে আৰু তেওঁ কৈছে কি সামাজিকৰণে এজন এডাল্টৰ আৰু এজন চাইল্ডৰ সোশ্যালাইজেশন হয়তো প্ৰসেসটো বেলেগ হ'ব পাৰে প্ৰাপ্তবয়স্কসকলৰ সামাজিকৰণ আৰু শৈশৱৰ সামাজিকৰণৰ মাজত যথেষ্ট পাৰ্থক্য আছে এতিয়া আমি প্ৰথমটো সামাজিকৰণৰ যোনটো প্ৰকাৰ প্ৰাইমাৰী সোশ্যালাইজেশন হেতুৰ বিষয়ে অলপমান জানি লম প্ৰাথমিক সামাজিকৰণ মানেনো কি প্ৰাথমিক সামাজিকৰণ মানে কেঁচুৱাটোক তেওঁৰ জীৱনৰ প্ৰাথমিক বছৰত সামাজিকৰণ বুজায় ই হৈছে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা কেঁচুৱাটোৱে ভাষা বা জ্ঞানীয় দক্ষতা শিকে infant learned language and cognitive skill নিয়ম আৰু মূল্যবোধ অভ্যান্তিকৰণৰ কৰে আৰু সেই শিশুজনে সেইখিনি জন্মৰ পৰাই তেওঁ সেইখিনি যিখিনি শিকোৱা যায় সেইখিনিকে আমি প্ৰাথমিক সামাজিকৰণ বুলি ক'ব পাৰো The infant learned the way of giving of a given grouping and is molded into the affectionate social participant of the group. কেঁচুৱাটোৱে এটা গোটৰ উপায় শিকে আৰু সেই গোটত এক কাৰ্যকৰী সামাজিক অংশ গ্ৰহণকাৰী হিচাপে গঢ় লৈ উঠে
তেওঁ সেই শিশুটোৱে যাতে সেই গোটটোৰ বাবে কাৰ্যকৰী তেওঁ এটা সদস্য হিচাপে কাম কৰিব পাৰে সেইভাৱে এই সৰুৰ পৰাই প্ৰাথমিক পৰ্যায়ৰ পৰা সামাজিকৰণ প্ৰক্ৰিয়াটো আৰম্ভ হয় The norms of the society become the part of personality of the individual. সেই যি মানদণ্ড নাই বা নিয়ম যিখিনি এজন শিশু সৰুৰ পৰা দিয়া যায় সেই মানদণ্ডই এই আমাৰ নিয়ম নাইবা আচৰণে এজন শিশুৰ ব্যক্তিত্বৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় এইকাৰণে আমি কওঁ যে শিশু যে ফ্যামিলি ব্যাকগ্ৰাউণ্ডৰ ওপৰত কথা আছে আমি প্ৰথমে কওঁ কাৰণ ফ্যামিলি ব্যাকগ্ৰাউণ্ডৰ ওপৰত কি কথা আছে কাৰণ কি আমি ফ্যামিলি আৰম্ভণিতে এজন শিশু প্ৰাইমেৰিলি তেওঁ সোশ্যালাইজ কৰা আৰম্ভ কৰে তেওঁ আমি ফ্যামিলিতে বহুত বস্তু শিকি যাওঁ পৰিয়ালতে এজন ব্যক্তিয়ে জন্মৰ প্ৰায় এই বহুতখিনি আধাখিনি জ্ঞান সংস্কৃতিৰ পৰিয়ালতে শিকে বুলি আমি ক'ব পাৰো The child does not have a sense of right and wrong. প্ৰথমতে যেতিয়া জন্মৰ সময়ত এজন শিশুৰ তেওঁ কোনটো শুদ্ধ কোনটো ভাল তেওঁ পটককে ধৰিব নোৱাৰে প্ৰত্যক্ষ আৰু পৰোক্ষ পৰ্যবেক্ষণ আৰু অভিজ্ঞতাৰ দ্বাৰা লাহে লাহে ভুল আৰু শুদ্ধৰ বস্তুৰ সৈতে সম্পৰ্কিত নিয়মবোৰ শিকে এতিয়া আমি যদি এজন বাচ্চাক দুখ দিলে নহব কাবাক যদি বেয়া কাম কৰিছে যদি এটা লৰাটো বিৰাট উৎপতীয়া কথা নুশুনে আমি যদি তাক বাৰবাৰ কওঁ তুমি কিয় এনেকুৱা কৰিছা একদম কথা নুশুনে জিহেকে পাই হিয়কে মুখেৰে বকি আছে যদি এতিয়া আমি যদি সুধো কিয় হৈছে যদি তাক দুখ দিয়াৰ বদলি যদি আমি তাৰ ব্যাকগ্ৰাউণ্ডটো চাওঁ তেতিয়া আমি বহুতখিনি বস্তু গম পাওঁ কাৰণ এটা হয়তো তাৰ ফ্যামিলিত এনেকুৱা ধৰণৰ এনেকুৱা এটা পৰিবেশ আছে তাৰ কাৰণে তাৰ পাৰ্সনালিটিটো এফেক্ট হৈছে এই কাৰণে এজন শিশু আমি অকল তাক দুখ দি নহয় তাৰ গোটেই মানে ব্যাকগ্ৰাউণ্ডটো যদি আমি চাই পেলাই অনুসন্ধান কৰো তেতিয়া আমি গম পাম হয়তো কি কাৰণে তাৰ এনেকুৱা প্ৰবলেম হৈছে এই কাৰণে এই সামাজিকৰণ প্ৰক্ৰিয়াটো যে সৰুৰ পৰা এটা শিশু দিয়া হয় আহৰণ কৰে শিশুসকলে আৰু সেই আহৰণ কৰাৰ ফলত যে তেওঁৰ ব্যক্তিত্ব বিকাশ হয় হেতু এটা গুৰুত্বপূৰ্ণ কথা যোনটো আমি ইয়াতে আলোচনা কৰিলো আৰু প্ৰাথমিক পৰ্যায়ত সামাজিকৰণৰ এজন শিশুক তেওঁ মাতৃৰ পৰাই পোৱা যায় Mother is the first teacher বুলি কোৱা আছে কাৰণ কি মাতৃয়ে তেওঁ বহুত ধৰণৰ কথা শিকায় যোনটো হয়তো তেওঁ একেবাৰে সেই সময়লৈকে হয়তো মনত থাকিব জীৱনৰ শেষ আদিপাঠ বুলি আদিপাঠ আমি পৰিয়ালতে শিকো আৰু মাতৃয়ে আচলতে এজন শিশুক কেনেকৈ চলিব লাগিব কি কৰিব লাগিব কোনটো ভাল কোনটো বেয়া মাতৃ এগৰাকীহে বিশেষভাৱে সৰুৰ পৰাই ট্ৰেইনিং দিয়ে বুলি কোৱা আছে তাৰ পিছত নেক্সট আমাৰ যোনটো সামাজিকৰণ প্ৰক্ৰিয়া হেতু গৌণ সামাজিকৰণ এটা গৌণ সামাজিকৰণনো কি আমি অলপমান আলোচনা কৰিলো গৌণ সামাজিকৰণ প্ৰক্ৰিয়াটো নিকট পৰিয়ালৰ বাহিৰত বহি আহা শিশুটোৱে তাৰ সহকৰ্মীসকলৰ পৰা সামাজিক আচৰণ অতি গুৰুত্বপূৰ্ণ পাঠ শিকে অৰ্থাৎ এই সামাজিকৰণ যেতিয়া তেওঁ পৰিয়ালৰ বাহিৰত ইমিডিয়েট আউটসাইড দ্য ফ্যামিলি যেতিয়া তেওঁ নিজৰ গ্ৰুপৰ লগত তেওঁ যেতিয়া বন্ধু বৰ্গৰ পৰা যেতিয়া শিকে হয়তো বিদ্যালয়ত হ'ব পাৰে হেতু সেকেন্ডাৰী সোশ্যালাইজেশনৰ ভিতৰত পৰিব তেওঁ বিদ্যালয়ত পাঠ শিকে হেহে পাৰিবাৰিক পৰিবেশৰ বাহিৰত আৰু বাহিৰত সামাজিকৰণ অব্যাহত থাকে গৌণ সামাজিকৰণ সাধাৰণতে শিশুটোৱে প্ৰতিষ্ঠানত বা অনুষ্ঠানৰ পৰিস্থিতি প্ৰাপ্ত কৰা সামাজিক প্ৰশিক্ষণ বুজায় আৰু গোটেই জীৱন অব্যাহত থাকে এই যিখিনি গৌণ সামাজিকৰণ তেওঁ হয়তো সেই এটা অনুষ্ঠান নাইবা প্ৰতিষ্ঠান নাইবা স্কুল এখন হ'ব পাৰে নাইবা তেওঁ বন্ধু বৰ্গৰ পৰা হ'ব পাৰে হেতে তেওঁ তাৰ পৰা যিখিনি এই শিশুজনে শিকিব যি ৰিসিভ কৰিব হেতু আমি গৌণ সামাজিকৰণ বুলি আমি ক'ব পাৰো আৰু সেই গৌণ সামাজিকৰণৰ প্ৰভাৱ কিন্তু শিশুজনৰ জীৱন জুৰি থাকি যায় কাৰণ কি শিশুৱে যেতিয়া মানে জীৱনৰ মানে যেতিয়া আৰম্ভণিখিনিতে কিন্তু তেওঁ মানে বহুতখিনি বস্তু তেওঁৰ থাকি যায় আৰু যোনটো হয়তো তেওঁৰ গোটেই ভৱিষ্যতে তেওঁৰ গোটেই ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলাব এই কাৰণে আমি সৰুতে বহুত কথা শিকাব লাগে শিশুক তেতিয়া যদি শিশুক আমি সৰুতে বহুত কথা এজন শিশুক শিকোৱা যায় তেতিয়া কি হ'ব তেওঁৰ ভৱিষ্যতটো হয়তো বহুত ভাল হ'ব তেওঁ বহুত ভালকে জানিব কেনেকৈ কাৰ লগত কথা ক'ব লাগে তেওঁৰ আচৰণসমূহ বহুতখিনি পৰিমাণে আমি কন্ট্ৰোল কৰিব পাৰিম যদি সৰুৰ পৰাই তেওঁক এটা প্ৰপাৰ ট্ৰেইনিঙৰ মাধ্যমেৰে আমি ৰাখিব পাৰোঁ তাৰ পিছত নেক্সট সামাজিকৰণটো আহিল আমাৰ প্ৰাপ্তবয়স্ক সামাজিকৰণ এতিয়া প্ৰাপ্তবয়স্ক সামাজিকৰণটো কি হয়নো জানি লওঁ ইয়াত কি হয় প্ৰাপ্তবয়স্ক সামাজিকৰণত এজন যেতিয়া ইয়াত মানে এজন একটা বিশেষ কিছুমান ভূমিকা নাইবা এটা ৰোল যোনটো আমি দেখি আছো সেই দেখি পেলাই সেই তাৰ ৰোলখিনি যদি আমি নিজৰ জীৱনত যেতিয়া আমি আকোৱালি লওঁ ধৰি লওক আমি কাবাৰ উদাহৰণস্বৰূপে কৰ্মচাৰী এজন নাইবা স্বামী নাইবা পত্নী তেওঁলোকৰ যি ভূমিকা
সেই ভূমিকাখিনি যেতিয়া পালন কৰিবলৈ যেতিয়া যোৱা যায় তেতিয়া সেই প্ৰাপ্তবয়স্ক সামাজিকৰণৰ ভিতৰত আমি পৰি যাওঁ যাৰ বাবে প্ৰাথমিক আৰু গৌণ সামাজিকৰণ তেওঁলোকৰ সম্পূৰ্ণৰূপে প্ৰস্তুত নকৰিব পাৰে প্ৰাপ্তবয়স্ক সামাজিকৰণে মানুহৰ নতুন দায়িত্ব লবলৈ শিকায় এই যে মই কলো নতুন দায়িত্ব শিকায় যেনেকে যেতিয়া এগৰাকী ছোৱালীক তেওঁ বিয়া দি যেতিয়া নতুন ঘৰলৈকে তেওঁ যাব তেতিয়া তেওঁ প্ৰাপ্তবয়স্ক সামাজিকৰণৰ ভিতৰত পৰি যাব তেতিয়া তেওঁ নতুন বস্তু শিকিব লাগিব নতুন দায়িত্ব ল'ব লাগিব সেই দায়িত্ব লোৱাৰ বাবে তেওঁ হয়তো তেওঁৰ ব্যক্তিত্বটো হয়তো প্ৰভাৱ পৰিব পাৰে তেওঁ হয়তো আচৰণ আগত বেলেগ আছিলে কিন্তু যিহেতু তেওঁ এটা দায়িত্ব বেছি হৈ গ'ল তেতিয়া তেওঁৰ আচৰণ পৰিৱৰ্তন হ'ব আৰু তেওঁ তেতিয়া বহুত পৰিমাণে চেঞ্জ হ'ব পাৰে প্ৰাপ্তবয়স্ক সামাজিকৰণ উদ্দেশ্য হ'ল ব্যক্তিজনৰ দৃষ্টিভংগী পৰিৱৰ্তন আনে adult socialization is more likely to avoid the behavior whereas child socialization mold the basic values প্ৰাপ্তবয়স্ক সামাজিকৰণে এজন ব্যক্তিৰ হয়তো বহুতখিনি পৰিৱৰ্তন কৰিব পাৰে আচৰণতে বহুতখিনি পৰিৱৰ্তনে বহুতখিনি ক্ষেত্ৰত পৰিৱৰ্তন আনিব পাৰে কিন্তু যদি আমি চাইল্ড সামাজিকৰণৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়া কিন্তু চাইল্ড সামাজিকৰণে বেসিক মূল্যবোধখিনিৰ ওপৰতহে তেওঁলোকে বেছি গুৰুত্ব দিয়ে মৌলিক মূল্যবোধৰ ওপৰত তেওঁলোকে বেছিকে গুৰুত্ব দিছে তাৰ পিছত নেক্সট যোনটো সামাজিকৰণৰ আৰু এটা টাইপছ আছিলে হেতু হ'ল আগতীয়া সামাজিকৰণ এতিয়া আগতীয়া সামাজিকৰণটো হয় কি তাৰ বিষয়ে আমি জানি লওঁ আগতীয়া সামাজিকৰণ হৈছে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা পুৰুষসকলে সেই গোটটোত যোগদান কৰাৰ আশাৰে সেই গোটৰ সংস্কৃতি শিকে যেতিয়া এজন ব্যক্তি সকলে সেই তেওঁলোকে যোনটো গোটত তেওঁ অন্তৰ্ভুক্ত হ'ব বিচাৰিছে যোনটো গ্ৰুপত তেওঁ নিজৰ মেম্বাৰশ্বিপ বিচাৰিছে সেই মেম্বাৰশ্বিপৰ কাৰণে যেতিয়া তেওঁ নিজকে প্ৰস্তুত কৰে সেই আশাৰে যেতিয়া তেওঁ নিজকে প্ৰস্তুত কৰা হেতুকে যোনটো প্ৰস্তুত কৰা যোনটো প্ৰসেসটো সেই প্ৰসেসটোকে মানে আগতীয়া সামাজিকৰণ বুলি আমি ক'ব পাৰো যিহেতু এজন ব্যক্তিয়ে তেওঁৰ বিচাৰা স্থিতি বা গোটত এটা সঠিক বিশ্বাস মূল্যবোধ আৰু নিয়মসমূহ তেওঁ আহৰণ কৰিব লাগিব সেই আহৰণ কৰিব যাওঁতে তেওঁৰ ভূমিকাও হয়তো বেলেগ হ'ব লাগিব আৰু সেই ভূমিকা আৰু বিশ্বাস মূল্যবোধ যেতিয়া এজন ব্যক্তিয়ে তেওঁ বিচাৰা গোটত নিজকে মেম্বাৰ হ'বলৈ তেওঁ বিচাৰিলে যিখিনি তেওঁ মূল্যবোধ নাই বা বিশ্বাস যিখিনি আহৰণ কৰিব সেই আহৰণ কৰাৰ কাৰণে যিখিনি চেঞ্জেছ আহিব সেই চেঞ্জেছখিনি আমি আগতীয়া সামাজিকৰণ বুলি আমি ক'ব পাৰিম তাৰ পিছত নেক্সট সামাজিকৰণটো আহিল আমাৰ পুনৰ সামাজিকৰণ এতিয়া পুনৰ সামাজিকৰণনো কি এতিয়া পুনৰ সামাজিকৰণ হৈছে যেতিয়া আমি নতুন পৰিস্থিতিৰ ভাৱে নিজকে প্ৰস্তুত কৰো যেতিয়া নতুন আমাৰ আগৰ আচৰণসমূহ যেতিয়া পৰিৱৰ্তন হয় নতুন এটা যেতিয়া আমি বিহেভিয়াৰ নতুন এটা সিচুৱেচনত যেতিয়া আমি যাওঁ সেই সিচুৱেচন মতে আমি নিজৰ আচৰণ পৰিৱৰ্তন কৰিবলৈ হয়তো বাধ্য হ'ব পাৰো হয়তো আমাৰ আচৰণ আগত বেলেগ আছিল কিন্তু যিহেতু আমি নতুন এটা পৰিস্থিতিত গলো তেতিয়া নতুন পৰিস্থিতিত কি হ'ব আমাৰ আচৰণ বহুতখিনি পৰিৱৰ্তন আহিব পাৰে এই পৰিৱৰ্তন আহাৰ কাৰণে যিখিনি পৰিৱৰ্তন হ'ব এই পৰিৱৰ্তনটোকে আমি পুনৰ সামাজিকৰণ বুলি ক'ব পাৰো পুনৰ সামাজিকৰণ হৈছে পূৰ্বৰ আচৰণ প্ৰকাৰবোৰ বৰ্জন কৰা আৰু এজনৰ জীৱনত এক পৰিৱৰ্তন অংশ হিচাপে নতুনবোৰ গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া বুলি ক'ব পাৰো যেতিয়া পূৰ্বৰ আচৰণবিলাক বৰ্জন কৰি নতুনকে আমি নতুন আচৰণ আমি জীৱনত আহৰণ কৰো তাকে পুনৰ সামাজিকৰণ বুলি কৈছে এনে পুনৰ সামাজিকৰণ বেছিভাগ যেতিয়া হয় তেতিয়া সামাজিক ভূমিকা অমূল পৰিৱৰ্তন হয় ইয়াত আন এটাৰ বাবে এটা জীৱনত শৈলী ত্যাগ কৰি অন্তৰ্ভুক্ত থাকে যি কেৱল আগতকৈ পৃথক হ'ব পাৰে যেতিয়া এজনে তেওঁৰ নিজৰ আগৰ যিখিনি সামাজিক বিহেভিয়াৰ যিখিনি পৰিৱৰ্তন কৰি বৰ্জন কৰি তেওঁ হয়তো নতুন সিচুৱেচনৰ নতুন জায়গাত গৈছে তেওঁ যেতিয়া সেইটো আকোৱালি লয় এই আকোৱালি লোৱাটোৰ কাৰণে হয়তো এটোকে আমি পুনৰ সামাজিকৰণ বুলি কৈছে উদাহৰণস্বৰূপে যেতিয়া এজন অপৰাধীয়ে পুনৰ্বসিত কৰা হয় আৰু তেতিয়া তেওঁ নিজৰ ভূমিকা আমূল পৰিৱৰ্তন ঘটে যেতিয়া এজন ক্ৰিমিনেলক আমি ৰিহেবিলিট কৰা যায় তেতিয়া তেওঁ হয়তো আচৰণখিনি আমি কি কৰো তাৰ আচৰণখিনি পৰিৱৰ্তন কৰিবলৈ সেই ক্ৰিমিনেলজনে বাধ্য হয় তাক যেতিয়া ৰিহেবিলিট কৰা হয় ৰিহেবিলিটেশন চেণ্টাৰত নিয়া যায় যেতিয়া উদাহৰণস্বৰূপে ড্ৰাগছত আসক্ত সকলৰ কথা আমি ক'ব পাৰো তেতিয়া তাৰ আচৰণ হয়তো বেলেগ আছিল কিন্তু যেতিয়া তাক ৰিহেবিলিটেশন চেণ্টাৰত লৈ যোৱা যায় তাৰ আচৰণ পৰিৱৰ্তন আহিবই আনাবলৈ যথেষ্ট পৰিমাণে চেষ্টা কৰা যায় আৰু যেতিয়া তেওঁ সেই ব্যক্তিজনৰ যেতিয়া আচৰণ পৰিৱৰ্তন ঘটে এই আচৰণ যদি পৰিৱৰ্তন ঘটিল কি কাৰণ কি তেওঁ সেইটো সেই যোনটো চেণ্টাৰত আছে সেই চেণ্টাৰত কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন আছে
তেতিয়া তেওঁৰ আচৰণ পৰিৱৰ্তন হ'ব আৰু নতুন সিচুৱেশন লৈ পেলাই তাকে পুনৰ সামাজিকৰণ বুলি আমি ক'ব পাৰো এতিয়া নেক্সট আমাৰ থিওৰি কেটাৰ বিষয়ে আমি অলপ জানি লওঁ সমাজ বিজ্ঞান আৰু মনোবিজ্ঞানে কিছুমানে বিখ্যাত তত্ত্ব সন্মত হয় যে শিশুৰ বিকাশত আত্ম হৈছে প্ৰাথমিক ধাৰণা আৰু ইয়াৰ মাজেৰে এক সামাজিকৰণৰ প্ৰক্ৰিয়া যে এনে ধৰণৰ বিকাশ ঘটে আত্ম ডেভেলপমেন্ট সেলফ ডেভেলপমেন্ট এটা ইম্পৰ্টেন্ট মানে ফৰ দ্য চাইল্ড কৈছে এই প্ৰক্ৰিয়াৰ জৰিয়তে সামাজিকৰণৰ ডেভেলপ হয় এটা মিথছৰ মতে তেওঁ আত্মবিকাশৰ তথ্য এটা দাঙি ধৰিছে তেওঁ কৈছে কি young children began to develop as a social being by imitating action of the near one কৈছে তেওঁ কৈছে শিশুৱে ওচৰৰ লোকসকলৰ কাৰ্য অনুকৰণ কৰি সামাজিক সত্তা হিচাপে বিকাশ হ'বলৈ আৰম্ভ কৰে তেওঁলোকে কি কৰে তেওঁলোকৰ ওচৰত যিখিনি ব্যক্তি আছে নাইবা তেওঁলোকৰ ওচৰত একদম নিকটীয়া ভাৱে তেওঁলোকৰ যদি লাগি থাকে মানে নিয়াৰেষ্ট মেম্বাৰ of the family তেওঁৰ সেই ব্যক্তিসকলৰ আচৰণ বিহেভিয়াৰ কি তেওঁলোকে নিজৰ জীৱনত অনুকৰণ কৰে বুলি কৈছে তেওঁ by doing so the child is able to develop the ability to understand the action of the person with whom he is interacting এনে কৰোৱাৰ বাবে তেওঁ এনে কৰাৰ দ্বাৰা শিশুটোৱে বুজি পোৱা ক্ষমতা বিকাশ কৰিবলৈ সক্ষম হয় যিজন ব্যক্তিৰ সৈতে তেওঁ বাৰ্তালাপ কৰি আছে তেওঁলোকৰ কাৰ্যৰ দ্বাৰা তেওঁ সেই ব্যক্তিজনৰ কাৰ্যৰ জৰিয়তে তেওঁ সেই ব্যক্তিজনৰ বিষয়ে তেওঁ নিজৰ জীৱনত তেওঁ কিছুমান তেওঁ হয়তো একশনখিনি তেওঁ নিজৰ জীৱনত আৰোপ কৰিবলৈ আহৰণ কৰিবলৈ চেষ্টা কৰে যেনেকৈ প্লে হৈছে ইয়াৰ দ্বাৰা এটা উপায় যিটো শিশুৱে প্ৰায় প্ৰাপ্তবয়স্ক সকলৰ কৰা কাম অনুকৰণ কৰে প্লে মানে খেলৰ জৰিয়তে এনেকুৱা এটা হৈছে যাৰ জৰিয়তে শিশুৱে প্ৰাপ্তবয়স্ক সকলৰ যিখিনি কাম থাকে সেইখিনি তেওঁলোকে অনুকৰণ কৰিব খোজে Play stage begin at a third stage during য'ত শিশুৱে তেওঁৰ প্ৰাপ্তবয়স্কৰ বিভিন্ন ভূমিকা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে তেওঁৰ জীৱনত সেই প্ৰাপ্তবয়স্ক সকলৰ যিখিনি কামখিনি অনুকৰণ কৰি তেওঁলোকে সেই ভূমিকা পালন কৰিব চেষ্টা কৰে যেনেকৈ উদাহৰণস্বৰূপে শিশুসকলে হৈছে প্ৰাপ্ত শ্ৰেণী কোঠাত পৰিস্থিতি অনুকৰণ কৰা দেখা যায় যেনেকৈ আমি উদাহৰণ হিচাপে ক'ব পাৰো যে বেছিভাগ ল'ৰা ছোৱালী কি কৰে তেওঁলোকে এটা মানে টিচিং এনভায়ৰনমেন্ট ঘৰতে মানে ক্ৰিয়েট কৰিব চেষ্টা কৰে যেনেকৈ এজন হয়তো টিচাৰ হ'ব পাৰে এজন হয়তো ষ্টুডেন্ট হ'ব পাৰে তেওঁলোকে শিক্ষক এটা খেল খেলিব খোজে টিচাৰ হিচাপে তেওঁলোকৰে এজন বন্ধু এজন ধৰি লওক ষ্টুডেন্ট এজন হ'ল তেওঁ নিজে টিচাৰ হ'ল তেওঁ টিচাৰ নিচিনাকে তেওঁ নিজে নিজৰ মানে কথাখিনি ক'ব খোজে হয়তো এক্টিং কৰে হি এক্টিভ দ্য বিহেভিয়াৰ অফ দ্য টিচাৰ তেতিয়া সেই এক্টিং কৰাৰ জৰিয়তে তেওঁ কিন্তু বহুত বস্তু শিকি আছে টিচাৰক যেতিয়া তেওঁ অনুকৰণ কৰিলে এনেধৰণে তেওঁ বহুত বস্তু শিকিছে আৰু ইয়াৰ আৰু এটা উদাহৰণ যেনেকৈ চিকিৎসক ৰোগী বহুত আমি এনেকুৱা দেখিছো যে ল'ৰা ছোৱালী সকলে চিকিৎসক নাৰ্ছৰ ভূমিকা অনুকৰণ কৰে আৰু ৰোগী আৰু এনে এক পৰিস্থিতি প্ৰণয়ন কৰিবলৈ চেষ্টা কৰে য'ত ৰোগী এজনে চিকিৎসকৰ ওচৰলৈ যায় চিকিৎসাৰ বাবে তেওঁ কেতিয়াবা কি কৰে সেই চিকিৎসকৰ ভূমিকা কৰে কিছুমান ল'ৰা ছোৱালী নাৰ্ছৰ ভূমিকা কৰে কৰি পেলাই তেওঁলোকে নিজকে ডক্টৰ বুলি ভাবি নিজকে মানে খেলে তেওঁলোকে খেলাৰ জৰিয়তে কিন্তু তেওঁলোকে বহুত বস্তু শিকিছে কেনেকৈ তেওঁলোকে চাইছে তেওঁলোকে অনুকৰণ কৰিছে মিডে এই অনুকৰণৰ কাৰ্যক আনৰ ভূমিকা লোৱা বুলি কৈছে তেওঁ সেই মিডে তেওঁ কি কৈছে এই কাৰ্যক আনৰ ভূমিকা লোৱা বুলি কৈছে এই পৰ্যায়ত জটিল হোৱাটো খেলৰ পৰ্যায় বুলি কোৱা হয় য'ত শিশুৱে প্ৰাপ্তবয়স্ক আৰম্ভ কৰে পৰিপক্কতাত আৰু নিজৰ আৰু আনৰ ভূমিকা বিকাশ কৰে ইয়াৰ জৰিয়তে শিশুসকলে তেওঁ নিজকে ডেভেলপ কৰাৰ লগে লগে তেওঁ আনৰ লগত তেওঁ যিখিনি তেওঁ বন্ধুবৰ্গৰ আছে তেওঁলোকৰ মাজতো বহুতখিনি বস্তু মানে আত্মবিকাশৰ ক্ষেত্ৰতো বহুত পৰিমাণে সহায় কৰে আত্মবিকাশৰ 8 বা 9 বছৰ বয়সত আশে-পাশে হয় এই পৰ্যায়ত শিশুৱে এটা গোটৰ সদস্য হিচাপে কাম কৰিবলৈ সক্ষম হয় আৰু লগতে বুজি পায় যে সেই গোটৰ সদস্য হিচাপে তেওঁৰ ভূমিকা কি তেওঁ যেতিয়া 8-9 বছৰ হৈ যায় তেতিয়া শিশুসকলে সেই গোটৰ সদস্য পদ লবলৈ তেওঁৰ ভূমিকাটোৰ বিষয়ে তেওঁ নিজৰ সেই গ্ৰুপটোত তেওঁ কি কাম কৰিব লাগিব হয়তো তেওঁ গ্ৰুপৰ কেপ্টেইন নাইবা স্কুলৰ কেপ্টেইন নাইবা ক্লাছৰ কেপ্টেইন নাইবা তেওঁ হয়তো এটা ক্ৰিকেট টিমৰ সৰু তেওঁলোকৰ কেপ্টেইন পাতি দিলে তেওঁৰ ভূমিকাটোৰ বিষয়ে তেওঁ একদম খুব ভালকে তেওঁ বুজিবলৈ চেষ্টা কৰে Meade introduce the concept of generalized other significant other সেই দুটা কনসেপ্ট তেওঁ মিডে কৈছে এটা generalized other হ'ব পাৰে এটা নিৰ্দিষ্ট গোটৰ সাংস্কৃতিক যে নিয়ম আৰু মূল্যবোধ in which a child is engaged এই generalized other টো আসলকে সেই নিৰ্দিষ্ট গোটৰ
সংস্কৃতি যি নিয়ম মূল্যবোধ যি শিশুসকলে সেই নিয়মৰ মাজেৰে যিটো চলিব লাগিব যেনেকে তেওঁ হয়তো সেই গোটৰ এটা ক্লাছৰ তেওঁ কেপ্টেইন এই ক্লাছৰ কেপ্টেইন হোৱাৰ লগে লগে সেই তেওঁ এটা বেলেগ ভূমিকা আহি গ'ল এই শিশুৰ বেলেগ এটা ভূমিকা হৈ যাব তেওঁ হয়তো এই অন্য সদস্যৰ পৰা হয়তো তেওঁৰ বিহেভিয়াৰটো হয়তো বেলেগ হৈ যাব পাৰে যে সেই মূল্যবোধসমূহ আমাক প্লেৰ জৰিয়তে আমি সেই আত্মবিকাশৰ জৰিয়তে আমি আহৰণ কৰিব পাৰো তাৰ পিছত আৰু এটা কনসেপ্ট থিওৰি আছে কুলিৰ তেওঁ কৈছে কাছৰ স্বৰূপ দেখা বা প্ৰতিফলিতৰ এটা তেওঁ থিওৰি দিছে The children develop a concept of themselves with the help of others. শিশুসকলে কি কৰে শিশুৱে নিজৰ ধাৰণা এটা বিকাশ কৰে তেওঁলোকৰ চাৰিফালে থকা আনৰ সহায়ত তেওঁলোকে নিজকে কেনেকুৱা বুলি ভাবে তেওঁলোকে বেলেগৰ দৃষ্টিৰ পৰা তেওঁলোকে নিজকে জাজ কৰা আৰম্ভ কৰে তেওঁলোকে নিজৰ বেলেগৰ মতামতৰ জৰিয়তে তেওঁ শিশুসকলে তেওঁলোকৰ কিনো পজিশন তেওঁলোকৰ ভূমিকাটো কি তেওঁলোকে সমাজৰ বেলেগৰ দৃষ্টিৰ পৰা তেওঁলোকে মতামতৰ জৰিয়তে নিজকে বিচাৰিবলৈ চেষ্টা কৰে যি ধৰণৰ সামাজিক আত্মবিকাশ হয় এজন ব্যক্তি আনজনৰ ওচৰত কেনেদৰে দেখা যায় আৰু কেনে ধৰণে হয় তাৰ কল্পনা বাহিৰত নিজৰ বিষয়ে অনুভৱ কৰে কাছৰ স্বৰূপ দেখা বা প্ৰতিফলিত বুলি কৈছে যেনেকে আইনাত আমি নিজকে চাওঁ এনেকে শিশুসকলে বেলেগৰ চকুৰ জৰিয়তে বেলেগ এজন ব্যক্তিয়ে তেওঁলোকৰ বিষয়ে কি মতামত ৰাখে এই মতামতৰ জৰিয়তে তেওঁলোকে নিজকে বিচাৰি পাবলৈ তেওঁলোকৰ নিজৰ এটা ব্যক্তিত্ব বিচাৰি পাব চেষ্টা কৰে মতামতৰ জৰিয়তে আমাৰ মাজত নিজৰ বিষয়ে জ্ঞান বিকাশ হয় আৰু ইয়াৰ চাৰিফালে আনৰ প্ৰক্ৰিয়াৰ বিষয়ে আমি জানো আমি মতামতৰ জৰিয়তে আমি নিজৰ বিষয়ে জানো নিজৰ আমি যোনটো আমাৰ কমি আছে যোনটো আমাৰ ডিফেক্ট আছে সেই বিষয়ে আমি গম পাওঁ বেলেগৰ চকুৰে আৰু লগতে আমি সেই ডেভেলপমেন্ট কৰাৰ ক্ষেত্ৰতো আমি যথেষ্ট পৰিমাণে আমাক সহায় কৰে তাৰ পিছত নেক্সট থিওৰিটো আমাৰ আহিলে ফ্ৰুডে কৈছে তেওঁ মনোবিশ্লেষণমূলক তত্ত্ব এটা দাঙি ধৰিছে তেওঁ কৈছে বিশ্বাস কৰে যে সামাজিকৰণৰ দাবী কৰে যে ব্যক্তি আঁতৰি যাব লাগিব বৃহত্তৰ সমাজৰ হিতৰ বাবে তেওঁ কৈছে ব্যক্তি এজনে সমাজৰ ডাঙৰ হিতৰ বাবে তেওঁ যিখিনি নিজৰ ইনাৰ নিডছ থাকিব সেই আত্ম ডেভেলপমেন্টৰ বাবে তেওঁ সমাজৰ হিতৰ বাবে তেওঁ নিজৰ সেলফিশ ওয়ান্সখিনি পৰিহাৰ কৰিব লাগিব তেওঁ মতে সামাজিকৰণ হৈছে এক প্ৰক্ৰিয়া যি এজনৰ হেপা আৰু প্ৰবৃত্তি এনে ধৰণে নিৰ্দেশিত কৰে যিয়ে সমাজৰ সাংস্কৃতিকভাৱে গ্ৰহণ কৰে তেওঁ কৈছে এই সামাজিকৰণ এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে এজন ব্যক্তিয়ে সমাজৰ যি সংস্কৃতি আছে সংস্কৃতিখিনি গ্ৰহণ কৰিবলৈ আগুৱাই যাব লাগে আৰু তেওঁ তিনটা কনসেপ্ট দিছে তেওঁ কৈছে ইগো আৰু সুপাৰ ইগো তেওঁ তিনটা সেই কনসেপ্ট দিছে এতিয়া সকল ধৰণৰ মৌলিক আবেগ বুলি কৈছে এয়া হৈছে অচেতন স্বাৰ্থপৰ ব্যক্তিত্বৰ আবেগিক আৰু ইলজিক্যাল অংশ যি সদায় বৃদ্ধি হয় চেষ্টা কৰে বিষ পৰিহাৰ কৰি আনন্দময় অনুভৱ কৰা তাৰমানে ইয়াত যেতিয়া আমি অকল নিজৰ স্বাৰ্থৰ বাবে চাওঁ বেলেগৰ কষ্ট বাদ দি পেলাই যেতিয়া আমি অকল নিজৰ স্বাৰ্থৰ বাবে চাওঁ এইটো তুমি ইগো বুলি কৈছে ইড বুলি কৈছে ইগো এতিয়া ইগো আচলতে ইড আৰু সুপাৰ ইগোৰ ৰেফাৰী বুলি কৈছে ইগো আমাৰ আকাংক্ষা আৰু নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে আৰু আমাক সহায় কৰে সমাজৰ নিয়ম মানি চলিবলৈ এজন ৰেফাৰী হিচাপে ইগোই আমাক আবেগ নিয়ন্ত্ৰণ কৰিবলৈও চেষ্টা কৰে সমাজৰ নিয়ম অনুসৰি যেনেকৈ আমি ধৰি লওক বহুত ডিসকাউন্ট দেখিছো এখন শপিং মলত কিন্তু আমি পটকি গৈ সব বস্তু আমি নিকিনো হয়তো আমি জানো আমি কিমানখিনি আমাৰ মানে আমি কিনিব পাৰো আমাৰ কিমানখিনি পইচা আছে আমি নিজকে ৰেষ্ট্ৰেইন কৰি ৰাখো সেই ৰেষ্ট্ৰেইন কৰি ৰাখাটো আমাৰ এথিক্স আমাৰ কিছুমান প্ৰিন্সিপাল যিখিনি আমি নিজকে বান্ধি ৰাখিছো সেইখিনিকে আমি সামাজিকৰণৰ প্ৰক্ৰিয়াত শিকাই বুলি আমি ক'ব পাৰো আজি তাৰ পিছত সুপাৰ ইগো হৈছে নীতি নিয়ম আৰু নৈতিকতা যাৰ জৰিয়তে আমি সামাজিকৰণৰ প্ৰক্ৰিয়া সমূহৰ বিষয়ে আমি জ্ঞান আহৰণ কৰো যেনেকে সুপাৰ ইগো এখন সমাজৰ নিয়ম আছে যিবোৰ সামাজিকৰণৰ জৰিয়তে অভ্যন্তৰীকৰণ কৰা হয় এইবিলাক প্ৰিন্সিপালছ আৰু ৰুলছ নাইবা এথিক্স যিবিলাক আমি অভ্যন্তৰীকৰণ কৰো আমি নিজে আমাৰ ভিতৰত আহৰণ কৰো যেনেকে এজন ব্যক্তিয়ে সাপোজ তেওঁ দেখিছে তেওঁ এজন মানুহৰ কাম কৰে বহুত পইচা উলিয়াই থৈ দিছে তেওঁ ইচ্ছা কৰিলে সেইখিনি পইচা কাঢ়ি নি আনিব খুজিব পাৰে কিন্তু তেওঁৰ ভিতৰৰ পৰা হেতু দিয়া নাই
তেওঁৰ হয়তো দেখিছে পইচাখিনি, তেওঁ ইচ্ছা কৰিলে পইচাখিনি লৈ আনিব পাৰে মনে মনে, কিন্তু তেওঁৰ ভিতৰৰ যোনটো মানে বিবেকে তেওঁৰ সেইটো দিয়া নাই। সেই বিবেকটোকে আমি চুপাৰ ইগ' বুলি কওঁ, যিখিনি আমাক বহুতখিনি আমাৰ ভিতৰৰ আমাৰ বিহেভিয়াৰটো, আমাৰ আচৰণ নাইবা আমাৰ বিবেকক আমাক কণ্ট্ৰল কৰি ৰখাত সহায় কৰে। এতিয়া আমি কিছুমান এজেন্সিৰ কথা বিষয়ে অলপ পঢ়ি লওঁ। এজেন্সি মানে সামাজিকৰণৰ সংস্থাসমূহ। এতিয়া সামাজিকৰণৰ সংস্থা বুলি ক'ব গ'লে প্ৰথমতে পৰিয়ালটোৰ কথা আমি ক'বই লাগিব। পৰিয়াল সৈতে অভিভাৱকসকলে সামাজিকৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এজেন্ট। পৰিয়াল, the members of the family are the important agent of socialization. পৰিয়ালৰ ভিতৰত মাকেই শিশুটোক সামাজিকৰণৰ কৰিবলৈ আৰম্ভ কৰে। মৌলিক মূল্যবোধ যেনে প্ৰেম, স্নেহ, আচৰণ আৰু শিষ্টাচাৰৰ সামাজিকৰণ প্ৰথমে পৰিয়ালত শিকোৱা হয়। শিষ্টাচাৰ কেনেকে কথা ক'ব লাগিব, তেওঁ আচৰণ, স্নেহ সেইখিনি পৰিয়ালতে শিকোৱা যায়। পিতৃ মাতৃৰ বাহিৰে এখন যুটীয়া পাৰিবাৰিক গাঁথনি, খুৰা খুৰী, ককা আইতাক শিশুসকলক সামাজিকৰণ কৰিবলৈ যথেষ্ট ভূমিকা আছে। অকল যে মানে আমি মাক বাপেককে আমি ক'ব নোৱাৰো, তেওঁ যিখিনি ফেমিলি মেম্বাৰ্স, the other members of the family also contribute in the process of socialization. পৰিয়ালৰ শিশুৱে তেওঁলোকৰ ভাষা শিকে আৰু তেওঁলোকৰ কথা কোৱাৰ ক্ষমতা বিকাশ হয়। এটা পৰিয়ালত এজন শিশু তেওঁ কেনেকে কথা ক'ব, তেওঁৰ আচৰণ, তেওঁৰ ভাষাৰ ওপৰত যিমান তেওঁৰ পাৱাৰ, যিখিনি তেওঁ কথা ক'ব পাৰিব, যে এজন শিশুৱে পৰিয়ালতে শিকে আৰম্ভণিতে। যি পৰিয়ালত জন্ম হয় সেই পৰিয়ালত আঞ্চলিক আৰু শ্ৰেণী পাৰ্থক্য প্ৰবাহিত কৰে। এইটো কথা আছে, তেওঁ যোনটো পৰিয়ালত তেওঁ জন্ম হৈছে সেই পৰিয়ালৰ লগত সেই অঞ্চলৰ সেই আঞ্চলিক আৰু শ্ৰেণীৰো পাৰ্থক্য আছে। ধনী দুখীয়া যোনটো ফেমিলিৰ লগত কথা আছে, ফেমিলি বেকগ্ৰাউণ্ড, কোনটো জাগাত তেওঁ থাকে, কোনটো তেওঁ ফেমিলি বেকগ্ৰাউণ্ড বিলং কৰে, কোনটো এলেকাত বাস কৰে, সেই ওপৰতো যথেষ্ট প্ৰভাৱ পেলায়। তাৰপিছত আমি নেক্সট এজেন্সি আহিলে সমবয়সীয়া গোট। এতিয়া সমবয়সীয়া গোট সাধাৰণতে একে বয়সৰ বন্ধু আমি কওঁ, তেওঁলোকৰ এটা ভাগত বতৰা কৰে যে ইজনে সিজনৰ পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা থাকে। আৰু ফ্ৰম উইথ নেইবাৰ টু হাউচিং কমিউনিটি বুলি ক'ব পাৰো, যদি সেই একেখিনি এটা এৰিয়াত যেতিয়া শিশুসকলে বাস কৰে, তেওঁলোকৰ সেই আশে পাশে তেওঁৰ একে বয়সীয়া বন্ধুৰ লগত যেতিয়া তেওঁ এটা সম্বন্ধৰ জৰিয়তে এটা গোট সৃষ্টি কৰে, সেই গোটৰ জৰিয়তেও কিন্তু সামাজিকৰণৰ প্ৰচেছত যথেষ্ট অৰিহণা যোগায়। যেতিয়া শিশু সৰু হৈ থাকে, সিহঁতে সাধাৰণতে এক লিংগ শিশুৰ সৈতে বন্ধুত্ব কৰে। ফলস্বৰূপে সহকৰ্মী গোটৰ লিংগ সামাজিকৰণৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। যেতিয়া এজন শিশুৱে সেই সমবয়সীয়া গোটৰ নাইবা একে জেণ্ডাৰৰ ল'ৰা ছোৱালীৰ লগত যেতিয়া তেওঁ একেলগে খেলা ধূলা কৰে, তেতিয়া তেওঁ বহুতখিনি কথা শিকে আৰু সেই শিকাৰ প্ৰচেছটোৱে কিন্তু সামাজিকৰণত যথেষ্ট অৰিহণা যোগাইছে। তাৰপিছত আমাৰ যোনটো সামাজিকৰণৰ আৰু এটা এইটো হ'ল এইটো স্কুলে বিদ্যালয়ে সামাজিকৰণৰ যথেষ্ট অৰিহণা যোগাইছে। বিদ্যালয়ত সামাজিকৰণৰ প্ৰথম আনুষ্ঠানিক এজেন্ট বুলি আমি ক'ব পাৰো। হয়তো এইটো এটা ফৰ্মেল ৱে অফ ছচিয়েলাইজেশ্যন। শিশুৱে কিছুমান শালীনতা বজাই ৰাখিবলৈ শিকে, শ্ৰেণীত তেওঁলোকৰ বিদ্যালয়ত অনুশাসন নিয়ম মানি চলিবলৈ শিকে, আৰু সেই অনুশাসনৰ মাজৰে যাতে তেওঁ চলিব লাগিব সেইখিনি বস্তু কিন্তু স্কুলতে শিকোৱা যায়। আৰু স্কুলত যেতিয়া শিক্ষকসকলৰ যিখিনি নিয়ম মাজৰে যাতে ছাত্ৰ ছাত্ৰীসকলে চলিব লাগিব, সেইখিনি নিয়ম শিক্ষকসকলে দিয়ে, আৰু সেই শিক্ষকসকলৰ কিন্তু প্ৰতিক্ৰিয়াৰ ওপৰতো শিশুসকলৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱো আছে। এইকাৰণে আমি স্কুলক এটা গুৰুত্বপূৰ্ণ ভূমিকা বুলি আমি ক'ব পাৰিম আৰু সামাজিকৰণৰ ক্ষেত্ৰত। তাৰপিছত আমি নেক্সট যোনটো আছিলে সেইটো হ'ল মাছ মিডিয়া। গণমাধ্যমেও কিন্তু সামাজিকৰণত যথেষ্ট অৰিহণা যোগাইছে। কাৰণ এই গণমাধ্যমৰ উদাহৰণস্বৰূপে আমি ক'ব পাৰো ৰেডিঅ', দূৰদৰ্শন, বাতৰি কাকত, আলোচনী, আৰু সেই আলোচনী, কিতাপ পত্ৰ, টিভি প্ৰগ্ৰেম, সেই গণমাধ্যমলৈ বিভিন্ন ধৰণৰ যোগাযোগৰ অন্তৰ্ভুক্ত থাকে, যেনে কিতাপ আলোচনীৰ মাজেৰেও শিশুসকলক সামাজিকৰণৰ প্ৰক্ৰিয়াত অৰিহণা যোগায়। যে গণমাধ্যমৰ জৰিয়তে শিশুসকলে তেওঁলোকৰ সমাজৰ বিষয়ে জানে, তেওঁলোকে যেনেকে কিবা টিভিত এটা প্ৰগ্ৰেম চালে, সেই প্ৰগ্ৰেম চোৱাৰ লগে লগে তেওঁ সেই এক্টিং কৰা মানুহজনৰ তেওঁ কিছুমান আচৰণ নিজৰ ব্যক্তিত্বত ল'ব বিচাৰে, সেনেকে লোৱাৰ বাবে তেওঁলোকে বহুত বস্তু শিকা যায়। সেইকাৰণে আমি গণমাধ্যমক এটা পাৱাৰফুল বুলি ক'ব পাৰো সামাজিকৰণৰ ক্ষেত্ৰত। কাৰণ কি যোগাযোগে গণমাধ্যমে তথ্য আৰু বাৰ্তা প্ৰেৰণ কৰে যি এজন ব্যক্তিৰ
ব্যক্তিত্বত যথেষ্ট পৰিমাণে সহায় কৰে এইকাৰণে গণমাধ্যম আমি শেষত আমি ক'ব পাৰো গণমাধ্যমো সামাজিকৰণৰ প্ৰক্ৰিয়াত যথেষ্ট অৰিহণা যোগাইছে এইকাৰণে আমি শেষত এটোৱে ক'ব পাৰো কি সামাজিকৰণ এটা প্ৰচেছ যাৰ জৰিয়তে আমি আমাৰ সংস্কৃতি আমি ৰক্ষা কৰিবলৈ আমি আগবাঢ়ি যাব লাগিব সামাজিকৰণে সমাজৰ ব্যক্তিসকলক সমাজত থাকি পেলাই সমাজৰ নিয়মখিনি সমাজৰ ভ্যালুজখিনি সমাজৰ নৰ্মছখিনি ৰক্ষা কৰিবলৈ যথেষ্ট শিকায় এইকাৰণে সামাজিকৰণ এটা প্ৰচেছ which covered human being into social being কনভাৰ্ট কৰে এটা এজন জীৱিত ব্যক্তিক সামাজিক প্ৰাণী হিচাপে জীৱিত ব্যক্তি যদি তেওঁ সমাজৰ কাৰণে একো কামেই নকৰে তেতিয়া সমাজৰ কাৰণে তেওঁ অৱদান কি থাকিব এইকাৰণে সামাজিকৰণে এজন ব্যক্তিক জীৱিত ব্যক্তিক সামাজিকৰণৰ প্ৰচেছলৈ লৈ যায় তাৰ লগতে সংস্কৃতি ৰক্ষাৰ কবচ বুলি আমি ক'ব পাৰো সামাজিকৰণে সংস্কৃতি ৰক্ষক হিচাপে কাম কৰে এইকাৰণে আমাৰ লেকচাৰটো ইয়াতে শেষ হ'ল আমি আজি সামাজিকৰণৰ ওপৰত বহুতখিনি ডিসকাস কৰিলো মোৰ এইখিনিতে কৈ পেলাই মোৰ লেকচাৰটো সামৰণি মাৰিলো নমস্কাৰ